নমস্কাৰ অনিবাধৰ আন এটা খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মোৰ লগত আছে জিতেন ৰাভা। জিতেন অনিবাধত আজি তোমাৰ এই দ্বিতীয়বাৰ অনিবাধৰ প্ৰথম খণ্ডতেই তুমি আছিলা। তোমাক স্বাগতম জনাইছোঁ আৰু তোমাৰ বিষয়ে অলপমান কৈ দিবা নেকি? নমস্কাৰ, মই প্ৰথম ভিডিঅ'তে মই এই চেনেলটোত আহিছিলোঁ আৰু আপোনালোকে দেখিছে ভিডিঅ'টোত হয়তো প্ৰথম ফাৰ্ষ্ট ক্লিপত আপোনালোকে দেখিয়ে পাব। তেতিয়া আমি ডিছকাশ্যন কৰিছিলোঁ প্ৰথম অনিবাদ চেনেলত আৰু আজি ছেকেণ্ডবাৰ আমি হেণ্ডলুমৰ ওপৰত ডিছকাশ্যন কৰাৰ কাৰণে মই আজি আহিছোঁ। তোমাৰ অলপ পৰিচয়টো মানে তুমি কৰা কি? মই আগতে কৈছিলোঁ, যিহেতু মই ৰাভা ছাত্ৰ সন্থাৰ লগত জড়িত হৈ আছোঁ। মই যিহেতু ৰাণীৰ আঞ্চলিক এতিয়া প্ৰেছিডেণ্ট। আজি আমাৰ যিটো আলোচনাৰ বিষয়বস্তু সেইটো হ'ল যে হস্তশিল্পৰ দ্বাৰা মানুহ এজন আজিৰ পৰিপ্ৰেক্ষিতত, আজিৰ কণ্টেক্সটত, এতিয়া বৰ্তমান যিটো চলি আছে তাত এজন মানুহে নিজৰ জীৱিকা নিৰ্বাহ কৰিব পাৰিবনে নাই। কাৰণ যদি মাৰ্কেটত, বজাৰত নিজৰ সামগ্ৰী ভাল দাম নাপায় তেনেহ'লে তেওঁ তাক জীৱিকাৰ এটা উপায় হিচাপে, প্ৰফেশ্যন হিচাপে ল'ব নোৱাৰিব। আৰু আমাৰ হস্তশিল্প, যি আমাৰ গামোচা, মেখেলা, চাদৰ, অন্যান্য যিবিলাক আমাৰ কাপোৰ পিন্ধোঁ আমি, সেইবিলাক আমাৰ খুবেই আদৰৰ আৰু সেইটো আমাৰ আজি হাজাৰ বছৰ ধৰি চলি আহিছে। আৰু আমাৰ অকল অসমত বুলিয়ে নহয়, উত্তৰ পূৰ্বাঞ্চলৰ সকলো জেগাত, ভাৰতবৰ্ষৰ সকলো জেগাত আৰু পৃথিৱীৰ সকলো জেগাতে হস্তশিল্পৰ এটা বেলেগ এটা আদৰ এটা আছে। কাৰণ ই আমাৰ যিটো জাতি এটাৰ যিটো গঠন, সেই গঠন প্ৰক্ৰিয়াটো তাৰ ডিজাইনৰ জৰিয়তে হওক, তাৰ যি কৰ্ম পদ্ধতিৰ জৰিয়তে হওক, সেইটো আমাৰ জাতীয় এটা সত্তা সোমাই থাকে। সেইকাৰণে হস্তশিল্প বস্তুটো খুব আদৰণীয়। কিন্তু তাত এটা প্ৰত্যাহ্বান আমি দেখোঁ যে জীৱিকা হিচাপে ল'ব পাৰি নে নোৱাৰি। আৰু সেয়েহে আমি এটা জেগাত গৈ শিপিনীৰ লগত আমি দুদিন আমি কটাইছিলোঁ আৰু সেইটো তুমিয়ে যোগাৰ কৰি দিছিলা। তোমাৰ গাঁৱৰ নেক্সট গাঁওখনে বোধ হয়। গাঁওখনৰ নামটো কি আছিল? ৰাজাপানী চান্দা। ৰাজাপানী। আৰু তোমাৰ গাঁওখন নিজৰে গাঁও? তোমাৰ গাঁও, পাৰাটো বেলেগ। আচ্ছা। তাৰপিছত তাত আমি গৈ কটালোঁ। তাত আমি কিছু ফুটেজ আমাৰ আজি আলোচনাৰ মাজে মাজে আমি চাই যাম। আৰু আমি কি ধৰণৰ কি দেখিলোঁ আমি, সেইটো আমি দৰ্শক শ্ৰোতাৰ লগত আমি শ্বেয়াৰ কৰিম। প্ৰথমতে হ'ল যে আমি এইটো কথা কৈ দিওঁ যে যি শিপিনীৰ লগত আমি যিটো আলোচনা কৰিছিলোঁ সেইটো পিছত আহিব। কিন্তু আমি তাৰ যিটো মূল বস্তুখিনি আমি কওঁ যে শিপিনীয়ে এই যি গামোচা, আমি গামোচাৰ কথাটো বেছি পাৰ্টিকুলাৰলি গামোচাই কৰিছোঁ, বাকী ইন জেনেৰেল তাৰ একেখিনি কথাই প্ৰযোজ্য, মেখেলা চাদৰ আদিৰ লগতো একেখিনি কথাই প্ৰযোজ্য। তেতিয়া তাত আমি দেখিলোঁ যে শিপিনীৰ বহুত কম টকা ইনকাম হয়। এতিয়া বহুত কম টকা বুলি ক'লে আমি যদি আদৰ্শটো কি, মানে আইডিয়েলটো কি, আমি কিমান টকা এজন মানুহৰ উপাৰ্জন হোৱাটো বিচাৰোঁ, সেইটোৰ ওপৰত নিৰ্ভৰ হ'ব। আৰু তাৰ লগতে আমি যিটো নীতি, যিটো আমাৰ বৰ্তমান আইনী দিশটোত যিটো নীতি, সেইটো সম্পৰ্কে ব্যৱস্থা, আমি সেইটো সম্পৰ্কে আলোচনা কৰিম। আমাৰ যিহেতু শিপিনীসকলৰ ইনকামটো কম, তেনেহ'লে আমি কিবা নীতিত কিবা বদলি কৰিব পাৰোঁ নেকি, সেই বিষয়ে আমি আলোচনা কৰিম। তুমি কেনেধৰণে শিপিনীৰ লগত জড়িত, তুমি অলপমান ক'বা নাই? চাওক, এতিয়া জীৱিকা হিচাপে যদি আমি ল'ব যাওঁ কাপোৰ বোৱাৰ ক্ষেত্ৰত, এইটোতো আজিৰ বুলি নহয়, এইটো পূৰ্বৰ পৰাই জীৱিকা হিচাপে ল'ব পৰা নাই। আগৰ শিপিনীবিলাকে আগতে ঘৰত শাল বৈছিল, শালেদি নিজৰ হাতেৰে মানে কাপোৰ, গামোচা হওক, মেখেলা চাদৰ হওক, বিভিন্ন কাপোৰ আগতে বৈছিল যদিও মানে কি হয়, নিজৰ ঘৰখনৰ কাৰণে বা নিজৰ পৰিয়ালটোৰ কাৰণে বৈছিল। কাৰণ জানে শিপিনীসকলে যে এইখন গামোচা মই বিকাৰ লগে লগে মই দাম নাপাম, দাম নিদিয়ে। যিখিনি তেখেতৰ কষ্টৰ ফল, যিখিনি তেখেতে আৰ্নিং কৰি পেলাই, যিখিনি টকা দি পেলাই সূতাৰ পৰা বিভিন্ন যিখিনি বস্তু লগা হয়,
সেইখিনি বস্তু ক্ৰয় কৰি পেলাই যেতিয়া বনায় কাপোৰ এখন, শিপিনীবিলাকে গম পায় যে কষ্টটো কেনেকুৱা হয় সিহঁতৰ। কিন্তু যেতিয়া বিক্ৰী কৰিম বুলি পেলাই তেখেতসকলে ভাবে গাঁও বা বজাৰত, তেতিয়া সেই দামটোৰ মূল্য নাপায় তেখেতসকলে। কষ্টটো চব কামতে আছে, কিন্তু কথা হ'ল কি সময় যিমান যায় সেই সময়খিনিৰ তেওঁ কামত খটাব নোৱাৰে, যিহেতু তাৰ পৰা টকাটো নোলায়। আচ্ছা, আমি প্ৰথমতে অলপ শিপিনীৰ প্ৰক্ৰিয়াটো চাই লওঁ। এতিয়া সেইটো হ'ল আমাৰ তাতে আমি এতিয়া প্ৰথম আৰম্ভণি হ'ল কি, শিপিনীয়ে প্ৰথম কৰে কি বজাৰত গৈ পেলাই সূতাটো আনে। তো সূতা আনিব যোৱাৰ আমি খৰচখিনি ধৰা নাই বা সময়খিনি ধৰা নাই, কাৰণ কোনোবাই বজাৰত অন্য কাম কৰিবলৈ যাওঁতেও নিজৰ কিবা দৰকাৰী বস্তু লাগে, সেইখিনি বজাৰত যাওঁতে সূতাটো একেলগে বজাৰৰ পৰা কিনি আনিব। তো আমি বজাৰৰ পৰা সূতা কিনি আনোতে প্ৰথম যদিও আমি সেইটো ধৰা নাই, প্ৰথম আমি ধৰিছোঁ যে যিটো সূতাৰ লেচাটো আনে, সেই লেচাটো যঁতৰত ভৰাই পেলাই ববিনত ভৰাই বাতি কাটোতে কিন্তু কথা হ'ল দুগৰাকী মহিলা লাগে অন্তত লাগে। আৰু আগত অলপ বেছি লাগিছিলে, কাৰণ সেই উশাবিলাক মস্ত ডাঙৰ আছিলে, এতিয়া অলপ সৰু হ'ল, সুবিধা ডাঙৰ। কিছুমান মানে চাদৰৰ কাৰণে মানুহ বেছি লাগে, ধৰি লওক মেখেলাবিলাক বনালে মানুহ বেছি, বহলটো বেছি হ'লে বেছি হয়, তেতিয়া মানুহ বেছি লগা হয়। এতিয়া সেইটো হ'ল দ্বিতীয় প্ৰচেছ। তাৰপিছত বাতি কাটোতেই আৰু কিছুমান কাম আছে, যেনেকৈ ৰাসত সোমোৱাব লাগিব। ৰাসত সোমোৱা প্ৰচেছটো যথেষ্ট সময় খৰচ কৰা। তাৰপিছত উঠাব লাগিব, এই যিটো জাকিয়ে সূতাটো উঠাই দিয়ে সেইটো কৰিব লাগিব। সেইটো কিছুমানে শালত উঠাই কৰে, কিছুমানে তলত কৰে। আমি যিটো কৰিছিলোঁ তেখেতে শালত উঠোৱাৰ আগতে কৰিছিলে। শ্ৰীমতী ৰূপা বড়ো, তেওঁৰ ঘৰলৈ আমি গৈছিলোঁ।
আৰু এইখিনিত আমি পালোঁ ববিনত উঠাওঁতে 8 ঘণ্টা আৰু বাতি কাঢ়োতে উঠাওঁতে ৰাসৰ ভিতৰত ভৰাওঁতে তাৰপিছত গৈ পেলাই গাড়ীত ভৰাই গাড়ী মানে এই গাড়ী যিডাল মাৰলি থাকে য'ত সূতাখিনি পাক মাৰি থয় তেতিয়া সেইটো এটা প্ৰচেছ সেইখিনিত 8 ঘণ্টা তাৰপিছত আহে একচুৱেল উইভিংটো যিটো খটককৈ মাৰিব আৰু সেই ৰাসখনি তেনেকৈ মহুৰা কাটা এনেকৈ সোমাব সেই প্ৰচেছটো এটা ফালে সূতাটো থাকে যিটো ফালে বব সিটো ফালে সূতাটো থাকে আৰু তাৰ পৰা এৰি থাকে আৰু ইফালে যেতিয়া বনাই হৈ যোৱাখিনি এটা ছাইড নিজৰ ছাইডটোত থাকে আৰু তাতে যিমানেই আগবাঢ়ি গৈ থাকে এটা সময়ত ঢুকি নাপালে আকৌ কুচাব আৰম্ভ কৰে সিফালৰ পৰা খুলি দিয়ে ইফালৰ পৰা কুচাই দিয়ে আৰু যেতিয়া মাকুটোত যিটো ববিনটো সোমোৱাব যেতিয়া মুহুৰাটো ফুৰাব লাগে সেইটোত মোটামুটিভাৱে আধা ঘণ্টামান লাগে হেৰিয়াত এখন গামোচাৰ কাৰণে গতিকে 6 ঘণ্টা মৌচুমী এইটো হ'ল মাকু আৰু এইটো মুহুৰা ইয়াতে সেই সূতাবিলাক ইয়াতে ভৰোৱা হ'ব এই যঁতৰত লগা হ'ব তাৰপিছত থোৱাৰ পাছত এইটো এনেকৈ ভৰাই এনেকৈ এইটো লগাই এইফালে এইফালে সূতাটো সোমাই দিব লাগিব এইকাৰণে সোমাই এইফালে উলিয়াব লাগিব আৰু সেইটো সেই এইডাল দি যেতিয়া কিডাল কয় কি কয় সেইটো এনেকৈ মুঠি মুঠিটোত এইপিনে মাৰিলে এনেকৈ যাব এইপিনে মাৰিলে এনেকৈ আহিব বোৱা প্ৰচেছটোত সেইটোত যিখন আমি গামোচা পাইছিলোঁ এইখন গামোচা এই দুখন আমি আনিছোঁ এই গামোচাখন দুইটা এণ্ডতে ফুলৰ পাৰি দুইটা মূৰে আছে আৰু মাজতো আছে এনেকৈ ফুলৰ পাৰি আৰু বেলেগ বেলেগ আছিল গামোচা এই এনেকুৱা গামোচাত এইটো একজেক্ট চাইজটো আছিলে 1.5 ফুট 19 ইঞ্চি বহল পাইছিলোঁ মই 19 ইঞ্চি গতিকে 1.5 ফুটকৈ 1 ইঞ্চি বেছি 1.5 ফুটতকৈ আৰু দীঘলটো পাইছিলোঁ 4 ফুট 8 ইঞ্চি এইখন বিহু আনে কেৱল তো এইটোত তেওঁলোকৰ বওঁতে লাগিছিলে 15 ঘণ্টা এখন গামোচা বওঁতে 15 ঘণ্টা আৰু 12খন গামোচা তেওঁলোকে 180 ঘণ্টাত শেষ কৰিছিলে তো মুঠ আমি 202 ঘণ্টা পাইছিলোঁ এই 12খন গামোচা উলিয়াওঁ 12খন তো তাতে হিচাপটোত শিপিনীগৰাকীৰ লগত শ্ৰীমতী ৰূপা বড়োৰ লগত আমি যেতিয়া কথা পাতিছিলোঁ তাত আহিব কিন্তু তাতে এটা বস্তু মই ধৰা নাছিলোঁ সেইটো হ'ল 650 টকাৰ সূতাৰ দামটো ধৰা নাছিলোঁ আৰু ৰাসৰ কামটো কৰোঁতে দুগৰাকী মহিলাক লাগে গতিকে মই তাতে যিটো হিচাপ পাইছিলোঁ 9,000 কিবা টকা সেইটো গৈ পেলাই আচলতে 8,000 চামথিং হয়গৈ ৰাফলি আমি 9,000 বুলি ধৰিব পাৰোঁ 12খন গামোচাত মানে কোনোবাই যদি গামোচাই কৰে 8 ঘণ্টা কৰি তেনেহ'লে বা ঠিক তেনেকুৱাকৈ হেৰিৰো একে কথা
মেখেলা চাদৰৰ একে কথা, কাৰণ মেখেলা চাদৰত দামটো বেছি পায়, কিন্তু সময়টো 2 পৰা 3 গুণ লাগে গামোচা এখনত বওঁতে যিমান সময় লাগে তাৰ পৰা, আৰু সেইটো নিৰ্ভৰ কৰে কিমান ডিজাইন দিব। কিন্তু যিটো সাধাৰণতে কপাহী কাপোৰৰ সূতা ঘৰত বনোৱা আমাৰ মহিলাসকলে যিটো পিন্ধে, সেইটো মোটামুটিভাৱে এই গামোচাখন বনাওঁতে যিমান সময় লাগে তাৰে 2 গুণৰ পৰা 2.5 গুণ লাগে। আৰু টকাটো কিন্তু 2 গুণ 2.5 গুণ নহয়, আচলতে মেখেলা চাদৰত আৰু অলপ কম টকা পায়, বহুত সীমিত। তেতিয়া আমি ক'ব পাৰোঁ মোটামুটিভাৱে 9 পৰা 10 হাজাৰ টকা ইনকাম হয় যদি কোনোবা এজনে নিজৰ শাল এখন লৈ পেলাই বোৱে, আৰু এওঁলোকেতো দিনে 10 ঘণ্টাকৈ বোৱে। কিন্তু আৰু লগতে ডাঙৰজনী ছোৱালীয়ে সহায় কৰে, মৌচুমী বড়ো, তেওঁলোকে সহায় কৰে। উইভিঙৰ সময়ত আৰু এটা কাৰণত বেছি লাগে, সেইটো হ'ল ডিজাইন প্ৰক্ৰিয়াটোত। তো ডিজাইনত সেইটো যথেষ্ট সময় লগা বস্তু, কাৰণ এটা এটাকৈ কৰিব পাৰি। গ্ৰাফত আছে এই স্কুৱেৰটো 10টা ঘৰৰ নেকি? হয় হয়, এইটো 5টা, এইটো 5টা। আচ্ছা আচ্ছা, 5টা, এইটো 5টা, 1 2 3 4 5, আচ্ছা আচ্ছা, 5টা। এটা ডাঙৰ ডাঙৰ ঘৰ মানে 5টা সৰু সৰু, মানে 5ডাল খুঁটা হ'ল। আচ্ছা আচ্ছা, এটা সৰু এটা ঘৰ মানে এটা খুঁটা। ইণ্টাৰভিউটো এতিয়া দেখা পাম আমি। বাইদেউ, আপোনাৰ নামটো কি আছিলে? নমস্কাৰ, মোৰ নাম ৰূপা বড়ো। ৰূপা বড়ো, হয়। আপুনি আৰু আপোনাৰ দুজনী ছোৱালী? হয়, ডাঙৰ ছোৱালী হ'লে ইয়াৰ পিছফালে আমাৰ মৌচুমী বড়ো। হয়, তাই এতিয়া সম্পূৰ্ণভাৱে হাতশালৰ কামেই কৰে। হয়, আৰু আপোনাৰ সৰুজনী পঢ়ি আছে? তাইৰ নামটো কি আছিলে? বৰ্ণালী বড়ো। তাই এতিয়া BA ছেকেণ্ড ছেমিষ্টাৰ, ফাৰ্ষ্ট ইয়াৰৰ ছেকেণ্ড ছেমিষ্টাৰ। আপুনি এতিয়া মোটামুটিভাৱে শালৰ কাম কৰিয়ে জীৱন নিৰ্বাহ কৰি আছে নে বেলেগ কিবা কৰে? মানে এতিয়া আৰু কেতিয়াবা আৰু গাহৰি চাহৰিও পালন কৰোঁ। এতিয়া নাইয়ে দে, আজি 6 মাহমান হ'ল গাহৰি পালন কৰা নাই। তাৰপিছত আৰু চিলাইৰ কাম কৰোঁ আমি। এই কাপোৰ চাপোৰবিলাক চিলাই কৰোঁ, এনেকুৱা মেখেলা চাদৰ এইবিলাক জুলুন গাঠা এইবিলাক চাদৰবিলাকৰ এইবিলাক। জুলুন মানে আপুনি যিটো সেই চাদৰৰ যিটো মানে আমাৰ চাইডত যে সেই যে গুঠি থাকে সেইবিলাক, আৰু মেখেলা চাদৰবিলাক চিলাই কৰা, এইবিলাক কাম কৰোঁ। মেচিন চেচিন আছে ঘৰতে। মতা মানুহৰ পেণ্ট চাৰ্ট সেইবিলাক নহয়? নহয়, আমাৰ হয়, নহয়, সেইবিলাকো নহয়, অকল আমি মেখেলা চাদৰ আৰু ব্লাউজ বিলাক এনে চিলাই কৰোঁ। হয়। আচ্ছা, এতিয়া বিহুৰ বতৰত আপোনালোকে বিহুৱানে বনাই আছে? হয়। এতিয়া ইয়াতে কেইখন উঠাইছে আপোনালোকে বৰ্তমান শালত? শালত 12খন গামোচা। তাৰ আগতেও আৰু 10খন গামোচা আছিল, সেইখিনি বিক্ৰী কৰিলোঁ গোটাই কাটি। সেইটো তাৰমানে পিন্ধা ডাঙৰ গামোচা আছিল এইটো। হয়, এতিয়া আৰু বিহুৱান এইটো সৰু লগালোঁ 12খন। আপুনি মোক এখন দিছে, হয়, এইটো হিচাপৰ কৰিছে নহয় নে? হয়, এইবিলাক বিহুৱান আপোনাৰ মই এতিয়া চাইছিলোঁ প্ৰায় 12 ইঞ্চি আৰু 19 ইঞ্চি, মানে 1.5 ফুটতকৈ 1 ইঞ্চিৰ দীঘল। মানে আপোনাৰ হিচাপত কেইডাল খুঁটা আপুনি কিবা এটা হিচাপ কৰিছিল? 500? এতিয়া 500 সূতা আছে। 500 খুঁটা মানে বহলে? বহলটো 500টা ইণ্ডিভিজুৱেল খুঁটা? 500টা এই বহলটো? হয়। আৰু মই দীঘলটো চাইছিলোঁ, দীঘলটো মই 5 ফুট পালোঁ। 5 ফুটতকৈ অকণমান বেছি দীঘল। আৰু এই ফুলবিলাক বোধহয় আপোনাৰ কিমান আছে? ফুলটো কিমান হ'ব? 2 ইঞ্চি, 4 ইঞ্চি, 4 পৰা 5 ইঞ্চি ফুল আছে। এইটো 100 পাকৰ বেছি আছে। 100 পাক? 100 পাকৰো বেছি আছে। আচ্ছা, 100 পাকৰ 150 মান আছে। কোনখিনিত 100 পাকৰ বেছি? এইখিনিৰ পৰা এইখিনি? এইটো মাজৰখিনি কিমান আছে হিচাপ কৰিছিলি না? এইটো তাই হেৰি কৰিছে। ইফালেও আছে? ইফালে মোটামুটি একে সমান হৈছে, ফুলটো অলপ বেলেগ। হয়, বেলেগ ডিজাইন। আৰু মাজে মাজে ফুল দিছে? হয়। আৰু এইবিলাক গুণা দিয়া হৈছে। হয়। আৰু এইটো আপোনাৰ দিশটো হৈছে কপাহী, কটন? হয়। আৰু বাণীটো আপোনাৰ পাট, মানে পলিষ্টাৰ পাট। দিছে। হয়। আচ্ছা, এতিয়া মই অকণমান আপোনালোকৰ সময় কিমান লাগে সেইটো হিচাপ কৰিছোঁ। কিমান সময়ত আপুনি এইখন গামোচা শেষ প্ৰডাক্ট আপুনি বুইছে, গোটেই যিটো প্ৰক্ৰিয়া চলিল তাৰে শেষ হৈছে, উৎপাদন হৈছে আপোনাৰ এই গামোচাখন। এনেকুৱা আপুনি 12খন গামোচা উলিয়াব। আৰু এই যিটো শালত উঠাইছে সেইটোৰ আপোনাৰ দীঘল আৰু বহল মোটামুটি একে, আৰু মোটামুটি একে ধৰণৰ ফুলে উঠাইছে। 12খন গামোচাৰ যদি যেতিয়া কৰিছিল আপুনি, তেতিয়া প্ৰায় 20টা ববিনত উঠাব লগা হৈছিলে, আৰু 5টা ববিন আপোনাৰ পাৰিটোৰ কাৰণে, ৰঙা সূতাটোৰ কাৰণে, বগা সূতাটোৰ কাৰণে আপুনি 20টা। এই 25টা উঠাওঁতে আপোনাৰ সময় কিমান লাগে গোটেই ববিনত ফুৰাওঁতে?
সময়টোতো দিনটো লাগিয়ে যায় গোটেই দিনটো কৰে গোটেই দিনটো যদি কৰা যায় নহয় এদিনত হৈ যায় হয় দুগৰাকী আপুনি আৰু আপোনাৰ ছোৱালী মৌচুমী যদি হয় মৌচুমী আৰু আপুনি কৰে দিনটোত হৈ যায় 8 ঘণ্টা 9 ঘণ্টা হয় 9 ঘণ্টাত হৈ যায় আচ্ছা ববিন ফুৰোৱাটো তাৰপিছত আৰু যেতিয়া বাতি কাঢ়াৰ সময়টোত কিমান লাগে বাতি কাঢ়াৰ সময়ত এতিয়া টাইমটো তাৰমানে বেছি কাপোৰ হ'লে আৰু বেছি টাইম লাগে 12খানৰ হিচাপত যদি 4-6টাৰ পৰা আমি কৰিছিলোঁ 12খান হেৰি কৰোঁতে তাৰপিছত আৰু 4-10টাত হৈয়ে গৈছে আমাৰ 4 ঘণ্টা লাগিছে হয় চালাই তালাই গোটেইখিনি সম্পূৰ্ণ ৰাসত ভৰোৱাৰ পৰা আমাৰ 4-10টাত হৈয়ে গৈছে হয় তাৰমানে ৰাসখনত যে ভৰোৱাৰ পৰা গোটেইখিনি চালোৱাক লাগি পাকোৱাক লাগি এইটো গাড়ীটোত পাকাব লাগে না সূতাটো এনেকুৱা পাকোৱাৰ পৰা গোটেইখিনি সম্পূৰ্ণ 4-10টাত হৈ গৈছে 4 ঘণ্টাত আপুনি উঠাই দিব পাৰিছে হয় 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 আচ্ছা তাৰমানে এটা প্ৰক্ৰিয়া হ'ল আপুনি দোকানৰ পৰা সূতাটো কিনিলে ববিনত উঠালে হয় তাৰ পিছৰ প্ৰক্ৰিয়াটো হ'ল আপুনি বাতি কাঢ়িলে বাতি কাঢ়াৰ প্ৰক্ৰিয়াটোৰ ভিতৰত আপুনি ৰাসত সোমোৱালে গাড়ীত উঠালে যেতিয়া এই মাৰুল এই ডাঙৰ পাকাব লাগে পকালে এইখিনি আপোনাৰ 4 ঘণ্টা লাগিল আৰু তাৰপিছত আপোনাৰ সেই বৌ উঠোৱাৰ কামটো থাকিলে সেই যে বগা যিখন মুঠিটো যিটোৰে আপুনি তলত গৰকাৰে গছকি দিলে যিখিনি সূতা এনেকে সূতাবিলাকে এনেকে আপোনাৰ বস্তুখিনি টানি ধৰিছে আপুনি ভৰিৰে গছকি দিলে সেই ওপৰৰ পৰা পুলি চিষ্টেমত যিটো গৈছে এনেকে সূতাটো দাঙি দিয়ে তো সেই জাকিত লগত কানেকশ্যনটো কৰোঁতে সেই বৌ উঠাওঁতে কিমান সময় লাগে বোৱা উঠাটোও সিমান 4 ঘণ্টামান টাইমে লাগে এনেকা সৰু কাপোৰত আৰু ডাঙৰ কাপোৰত টাইম লাগে অলপ সৰু কাপোৰত আৰু এইটো মানে গামোচাটোত 1.5 ফুট বহলত আপোনাৰ 4 ঘণ্টাত হৈ গ'ল আচ্ছা তেনেহ'লে আপোনাৰ আমি এতিয়ালৈকে পালোঁ যে দোকানত যোৱা সময়টো মই বাদ দিলোঁ সেইটো আপোনাৰ কিবা বেলেগ বস্তু বজাৰ কৰিব যাওঁতে সূতাটো কিনি আনিলে তাৰপিছত আপোনাৰ ববিনত উঠাওঁতে 8 ঘণ্টা গ'ল তাৰপিছত আপোনাৰ বাতি কাঢ়িলে আৰু শালত উঠালে আৰু বোৱা উঠালে সেইখিনি আপোনাৰ 8 ঘণ্টা গ'ল ঠিক আছে তাৰপিছত আপোনাৰ আহিলে মুহুৰাত আপুনি ফুৰাব লাগিব মুহুৰা ফুৰাই ল'ব লাগিব মুহুৰা ফুৰাওঁতে আপোনাৰ গোটেইখিনি সময়ত ক'ব পাৰিব হিচাপটো নাথাকে সাধাৰণতে পাৰিব মোটামুটি সময় কিমান এবাৰ মুহুৰা নাই সেইটো হিচাপটো নাথাকে না কেতিয়াবা সূতা ছিঙিলেও দেৰি হৈ যায় সেইটোৱে আৰু তথাপিতো মুহুৰা ফুৰাওঁতে কিমান বাৰ ফুৰাব লগা হৈছিল হিচাপ নাই চাগে না কেতিয়াবা যদি কিমান মুহুৰা ফুৰাব লাগে এখন গামোচাত 10টা নালাগে সৰু কাপোৰ হ'লে 10টা নালাগে 8টা মানত হৈ যায় মুহুৰাটো মানে এইখন যিখন গামোচা 5 ফুট দীঘল এইখনত আপোনাৰ এইটো পাট সূতা না এই পলিষ্টাৰ পাট এইটো সূতাটো বহুত থাকি যায় না সৰু সৰু সূতা এইটো মুঠতে লাগে 3টা আধা লাগে হয় 3টা আধা 30 মিনিট 35 মিনিট 40 মিনিট মুহুৰাত উঠাওঁতে লাগিব আচ্ছা আৰু কাপোৰটো বওঁতে কিমান সময় লাগে এখন কাপোৰ বওঁতে 2 ঘণ্টা 3 ঘণ্টাটো লাগে আৰু মুহুৰা চুহুৰা ফুৰাই কেনে ডাইৰেক্ট যদি অকল বুয়ে যায় নহয় 1.5 ঘণ্টামানত ওলাই যায় 1.5 ঘণ্টা আৰু ফুল উঠাওঁতেতো বহুত দেৰি লাগিব এতিয়া দিনটো কেতিয়াবা এদিন মানে 1.5 দিনটো লাগিয়ে যায় নিচিনা আচ্ছা এইখন গামোচা এই যিখন গামোচা দুফালে ফুল আছে এইটো ফুল এদিন এবেলাটো লাগি গৈছে আৰু এইটো ফুল এই দুইটা ফুল মই কাষতে দেখুৱাওঁ চিধা কৰিলে এইটো ফুল আৰু এইটো ফুল এইটো দুইফালে দুটা ফুল আৰু গাটোতো অলপ আছে সেইটো বাৰু বেছি সময় নালাগে কিন্তু এইখিনিত টাইম লাগে দুইটা এণ্ডত দুই মূৰে এইটো এটা মূৰ এইটো এটা মূৰ এইখিনি ফুলত আপোনাৰ উঠাওঁতে কিমান সময় লাগি যায় 1.5 দিন লাগি যায় 1.5 দিন লাগিয়ে যায় বুৱাই চুৱাই আৰু মানে গোটেইখিনি গোটেই টোটেল হোৱাক লাগি কাপোৰটো হোৱাক লাগি অকল ইটো ফুলটো যদি দিনটোত উঠে এইটো এক চাইডটো হৈ যাব তাৰপিছত আৰু পিছদিনা আৰু এইখিনি নাই বুলিও 2 ঘণ্টাটো লাগে ইটো উঠাওঁতে সেইটোত অলপ টাইম আছে এইটো আৰু এটা ফুলে তাৰমানে 2টা বাছি দিয়া গৈছে না এইটো অলপ 2 ঘণ্টামান টাইম লাগে তাৰমানে এইটো যেতিয়া আমি মৌচুমীয়ে কৰি আছে আপুনি আজিকালি অলপমান চকুৰ অসুবিধা নকৰোঁ কমকে কৰোঁ এই এডাল যিডাল এই বাঁহডাল থাকে চেৰেকি নহয় কি ক'লে চিয়াৰি চিয়াৰি দি আপুনি এটা এনেকে সোমাই আৰু তাৰপিছত আকৌ সূতাটো আৰু বৈ দিব লাগিব জাকি মাৰি কেনে এইবিলাকত কিমান সময় লাগে এই সৰুবিলাকত বেছি টাইম নালাগে ডাঙৰ 5 মিনিট মানত হৈ যায় আচ্ছা
কিমান 5-10 মিনিটত হৈ যায় না 15 মিনিট লাগে খুব খৰকে কৰা মানে এক্সপাৰ্ট হয় হলে 10 মিনিট মান হৈ যায় তাই খৰকে কৰে লাগিবই ন আচ্ছা ঠিক আছে তেতিয়া আমি এইটো যদি কওঁ যে এই গোটেই গামোচাখন আপুনি যেটা 1.5 দিন বুলি কৈছে মানে দিনটোৱে বুৱে নহয় জানো হয় আপোনাৰ দিনটোৱে কেইটালৈকে বুৱে ৰাতিপুৱা আমাৰ হেৰি পৰা বোৱাই যায় 6:30 মানৰ পৰা বোৱাই যায় কাপোৰটো তাৰপিছত আৰু দুপৰীয়া আৰু ৰেষ্ট লোৱা যায় 2 ঘণ্টা টাইম 12টাক লৈকে যদি আমি কাপোৰটো বওঁ আৰু 12টাৰ পৰা আৰু 2টা বজাত ইমান টাইমতহে আৰু 6:30 পৰা 12টা মই 6টাৰ পৰা 12টা ধৰক তেনেহ'লে 6 ঘণ্টা 5.5 ঘণ্টা মানে আপোনালোকে আগবেলা বুৱে আৰু পিছবেলা 2টা মানৰ পৰা আকৌ বুৱে কেইটালৈকে বুৱে 7টাক লৈকে কেতিয়াবা হৈ যায় আৰু সেইটো বাৰু বেছি কম কেতিয়ালৈকে বুৱে একেবাৰে আটাইতকৈ কম কেতিয়ালৈকে বুৱে আটাইতকৈ কম কেতিয়াবা 7টাতো থাকেই প্ৰায় হয় তাৰ মানে 2টাৰ পৰা 7টা হলে 5 ঘণ্টা তাৰমানে দিনটোত প্ৰায় 10 ঘণ্টা বুৱে আপোনালোকে হয় যথেষ্ট সময় বুৱে আচ্ছা 10 ঘণ্টাকে বুই পেলাই 1.5 দিন লাগে এনে ফুল বাচিলি 1.5 দিন লাগিবই সেইটো ফুলত বহুত তাৰমানে টাইম লাগে না তেনেহ'লে আপোনাৰ 10 পাছে 15 ঘণ্টা হয় তাৰমানে এইখন বুই ওলাওতে 15 ঘণ্টা হয় মুহুৰা চুহুৰা লৈ পেলাই আপোনাৰ ধৰিলে 16 ঘণ্টা মান পৰে আৰু যিখিনি ৰাখত উঠোৱা সেই যিটো দুদিন গ'ল হয় সেইটো বেলেগ সেইটো কমন হৈ গ'ল হয় তাৰমানে তাতে যদি 20 ঘণ্টা লাগে তাৰমানে আমাৰ প্ৰতিখন গামোচাত আৰু 1.5 ঘণ্টা বেছি লাগে ঠিক আছে তেনেহ'লে এইখন আপুনি বুই উলিয়াই আপোনাৰ 15 ঘণ্টা হয় আমাৰ আহিলে আপোনাৰ গামোচাখন বওঁতে আহিলে 15 ঘণ্টা হয় তাৰপিছত সেইটো প্ৰত্যেকখনতে আমি 12ৰে হিচাপ কৰি যাওঁ তো 180 ঘণ্টা আপোনাৰ গ'ল 12খন গামোচা আৰু গোটেইখিনিত আপোনাৰ আপুনি ক'লে 8 ঘণ্টা হ'ল আপোনাৰ ৰাখত উঠাওঁতে বোৱা উঠাওঁতে 8 ঘণ্টা আৰু ববিন ফুৰাওঁতে 8 ঘণ্টা ববিনত 8 ঘণ্টা আৰু আপোনাৰ এইটোত 8 ঘণ্টা ৰাখত উঠাওঁতে তাৰমানে মুঠ 16 9 196 ঘণ্টা আপোনাৰ গ'ল মোটামুটিভাৱে গোটেই একদম আৰম্ভণিৰ পৰা ববিনত উঠোৱাৰ পৰা 6 ঘণ্টা মুহুৰা ফুৰোৱাত তাৰমানে 6 12 9 10 202 ঘণ্টা 202 ঘণ্টাত আপোনাৰ ববিন তাৰপিছত বাতি কাঢ়া তাৰপিছত শালত উঠোৱা বোৱা কাপোৰ মানে ফুল তুল তুলি পেলাই আৰু মুহুৰা ফুৰা গোটেইখিনিত আপোনাৰ 12খনত 202 ঘণ্টা 12 আপোনাৰ প্ৰায় 17 ঘণ্টাকে আহিছে 16.8 ঘণ্টা এখন গামোচা এখন গামোচাত 16.8 ঘণ্টা তেনেহ'লে এতিয়া এইখন যেতিয়া আপুনি বিক্ৰী কৰিব আপুনি গ্ৰাহকক ডাইৰেক্ট বিক্ৰী কৰে নহয়নে দোকানততো নিদিয়ে দোকানত নিদিওঁ আমাৰ ঘৰতে বিক্ৰী হৈ যায় হয় বিক্ৰী হৈও যায় আৰু দোকানত দিলে আপোনাৰ আমি দোকানত নিদিওঁ দোকানত তাৰমানে আমি অলপ কমত দিব লগা হৈ যায় না সেইকাৰণে আমি ঘৰৰ পৰা বিক্ৰী কৰোঁ ঘৰতে আমাৰ বহুত নিজৰ তেওঁলোকৰ খৰচ সিহঁতে আৰু লাভটো লোৱাৰ কাৰণে আমাক কমত বিচাৰে আমি সেনেকুৱা নিদিওঁ কোনোবাক যদি লাগে ঘৰৰ পৰা লৈ যায় হয় আচ্ছা এতিয়া আপোনাৰ এইখন গামোচাত আপুনি কিমানত বিক্ৰী কৰি আছে 800কে বিক্ৰী কৰি আছোঁ হয় 800 টকাকে আপুনি বিক্ৰী কৰে তাৰমানে আপুনি 12খন গামোচাত এতিয়া 9,600 টকা পাব 9,600 টকা 9,600 টকা আপোনাৰ গ'ল 202 ঘণ্টা আপুনি মুঠ পালে 9,600 টকা 202 ঘণ্টা 9,600 9,600 202 ঘণ্টা আপোনাৰ লাগিছে প্ৰতি ঘণ্টাত আপুনি 47 টকা 52 পইচা 47 টকা 52 পইচা 47 ঘণ্টা 52 পইচা পূৰণ যদি আমি এজন মানুহৰ যদি দৈনিক 8 ঘণ্টা কাম কৰাৰ আমি দৈনিক যদি বানচ হাজিৰা যিটো ধৰোঁ আমি ধৰিলে আপুনি পাই আছে 380 টকা 380 টকা 20 পইচা আচ্ছা ঠিক আছে আমাৰ হিচাপ ইয়াতে শেষ হ'ল 380 টকা 20 পইচা আপোনাৰ উপাৰ্জন আৰু এটা মই লিখি লওঁ তেনেহ'লে আমি যদি 380 টকা 20 পইচাকৈ হৈছে তেনেহ'লে আমি যদি হেৰি ধৰোঁ মাহিলী ধৰোঁ 25 দিন কাম কৰোঁ 25 দিন কাম কৰা বুলি ধৰোঁ আমি বেছিকৈ ধৰিছোঁ অলপমান 25 দিন ধৰিছোঁ তে 9,505 টকা
9,504 টকা 95 পইচা, মই 9,505 টকা বুলি ধৰিলোঁ। দৈনিক 380 টকা 20 পইচা আৰু মাহিলী তেতিয়া হৈ যাব 9,505 টকা। আপুনি যদি ভাবে যে কেৱল গামোচা বনোৱা ব্যৱসায় কৰিব, এইটো যথেষ্ট ধুনীয়া গামোচা, মোক খুব ভাল লাগিছে দেখি পেলাই। যিটো আমাৰ কোৱা যায় যে অসমীয়া শিপিনীয়ে সপোন বুব পাৰে, সঁচাকৈ বৰ ধুনীয়া। এইটো মোৰ দেখি খুব ভাল লাগিছে। আৰু যিটো বোৱনী মানে যিটো পিটন মানে যিটো ধাপ ধাপকৈ মাৰে, সেইটো একদম ডাঠ, একো দেখাই নাযায়। আপোনাক মই এইখন দিলে আপোনাক দেখাই নাপাওঁ। হয়, দেখা নাযায়, ইপাৰ সিপাৰ দেখা নাযায়, একদম ডাঠকৈ বুইছে আৰু বিৰাট সুন্দৰ কাম। আৰু আপোনাৰ এই কাষবিলাকো বিৰাট মিহি হৈছে, সুন্দৰ কাম কৰিছে। কিন্তু সুন্দৰ কাম কৰোঁতে আপোনাৰ এই হস্তশিল্পৰ পৰা আপুনি 800 টকাত সকলোৱে নাপায়, কিন্তু আপুনি ভালেই মোটামুটি আজিৰ বজাৰত আপুনি এইটো মোটামুটি ভালেই দাম পাইছে বুলি ক'ব লাগিব। কিন্তু ভাল দাম নহয় আচলতে, কিন্তু বৰ্তমানৰ যদি বজাৰৰ মূল্যত আমি কওঁ 800 টকাত সকলোৱে নাপায়। কিন্তু সেইটো পাওঁতেও আপোনাৰ যদি আপুনি এইটোৱে কাম কৰে 25 দিন কৰে, তেনেহ'লে আপোনাৰ উপাৰ্জন হ'ব, আমি কিমান পালোঁ, 9,800 কিবা এটা, 9,505 টকা সেইটো হ'ব। মুঠতে এতিয়া কাপোৰটো যদিও বৈছোঁ নহয়, আমাৰ ঘৰত কাপোৰ নাথাকে, অকল ইয়ে কাপোৰ নহয়, আমি মেখেলা চাদৰৰো হেৰি কৰোঁ। হয়, মেখেলা চাদৰো বিক্ৰী কৰোঁ, মেখেলা চাদৰ 1500 1600 এনেকৈ বিক্ৰী কৰোঁ। এইটো অৰ্ডাৰ আছে, সূতাটো লৈয়ে থৈ দিছোঁ। আপোনালোকে যদি এইটো নাহিল হয় নহয়, আমি তাৰমানে কালি টানি লোৱাৰ ষ্টাৰ্ট আছিলে আমাৰ মেখেলা চাদৰৰ। এতিয়া আৰু গামোচাখিনি টানিব লাগিব, সেইটোৱে, নহ'লে আমি মেখেলা চাদৰৰ কাপোৰ সূতাটো লৈ প্লেন আছিলে। অৰ্ডাৰ আছে আৰু সেইকাৰণে আৰু অৰ্ডাৰৰ কাৰণে আমি সৰু সূতা চূতা লোৱা হৈয়ে গৈছে এইবিলাক। এতিয়া খালি টানিব লাগে, বাতি কাঢ়িব লাগে, সেনেকা হৈ আছে। বাতি কাঢ়িব লাগে ইয়াতে মেখেলা চাদৰৰ। মেখেলা চাদৰ ইয়াতকৈ কিমান বেছি সময় লাগে? এইটো টাইম লাগে, 2-3 দিনটো লাগে। যদি চেম্পুল এনে হেৰি দিয়ে নহয়, 2-3 দিনত হৈ যায়। আৰু যদি বেছিকে ডিজাইন যদি কৰিব লগা হৈ যায় নহয়, 800 টকা আৰু মেখেলা চাদৰ 4 দিন মান লাগি যায়, 4-5 দিনটো লাগি যায়। তাৰমানে আপোনাৰ দুগুণ পায় গামোচাতকৈ মেখেলা চাদৰত বেছি আহে। আৰু কিন্তু সময় লাগে 2 দিনতকৈ বেছি নে কম? বেছি লাগে। তেনেহ'লে গামোচাতকৈ সময় বেছি লাগে? সময়টো বেছি লাগে, ডাঙৰ কাপোৰ না। পইচা দেখোন গামোচাটো অলপ বেছিয়ে হয়, চাদৰ মেখেলাত কম হয়। 1500 কিন্তু সময় ডাবলতকৈ দুগুণতকৈ বেছি লাগে। ফুল ডিজাইন লয়, টকা দেখোন দুগুণ নহ'ল। আচ্ছা, ঠিক আছে। যদি আমি ভাবোঁ যে আপুনি মাহিলী ধৰি লওক 25,000 টকা উপাৰ্জন কৰাটো উচিত আছিল এগৰাকী মহিলা, এগৰাকী শিপিনী, আমি কেৱল 9,500, তাৰমানে প্ৰায় 2.5 গুণ 3 গুণ বেছি হ'ব লাগিব দাম। তাৰমানে যদি আমি এইটো অৰ্থনৈতিকভাৱে ছাষ্টেইন কৰিব খোজোঁ, 20-25,000 টকা আপোনাৰ উপাৰ্জন হ'ব লাগে, কিন্তু 2.5 গুণত বিক্ৰী হ'ব লাগিব। 800ৰ ঠাইত ধৰি লওক এইটো 2,000 মান টকাত বিক্ৰী হ'ব লাগিব। এইখন গামোচা যদি 2,000ত বিক্ৰী হ'লহেঁতেন আপোনাৰ 20-25,000 টকা হ'লহেঁতেন, কিন্তু এতিয়া নহয়, এতিয়া 9,505 টকা। ঠিক আছে, আপুনি কি ভাবে এইটো মানে যে এইটোৱেতো উপাৰ্জন আপোনাক নিদিয়ে, ঘৰটো আপোনাৰ 10,000 টকাততো ঘৰ নচলে। এইটো আপুনি বোৱাটো কি বুলি কয়? লাভজনক বুলি কয় নে লোকচান বুলি কয়? লোকচান হ'লেও লাভ হ'লেও এতিয়া আৰু যি 1 পইচা ওলাই সেইখিনি আমাৰ বহুত বুলি ভাবি আছোঁ। আৰু এতিয়া কোনোফালে ইনকাম নাই যি, গতিকে এইটো কৰিয়ে আমি চলি আছোঁ। এনেকা উপায়তো নাই, কৰিবই লাগিব এইটো কামটো এনেকা। 2,000 টকা হ'লেনো মানুহেনো কেনেকৈ কিনিব? সেইটোৱে ইমান দাম কয় এইখিনিকে, আৰু 800 টকা বা 700 টকাটো ইমান দাম কয়, আৰু 2,000 টকা দি কেনে কিনিব না, নিকিনে। আচ্ছা, এটা কথা মই আপোনাক কওঁ, 800 টকা বুলি কওঁতে মানুহে কি বুলি কয়? ঠিকে আছে বুলি কয় নে বেছি কয়, কম কয়, কি কয়? বহুত কয়, সেনেকে কৈছে আৰু। কি কৈছে? বহুত বুলি কয়। বহুত দামটো বেছিকে কৈছে, সেনেকে কয়। কমতে মানে যিটো মানে কিনি আনে সেইবিলাক কমতে পায়, কিন্তু সেই গামোচা আৰু আমাৰ হাতেদি বোৱা গামোচাৰ লগত পাৰ্থক্য নিমিলে। আমি এইটো কোনোবাই যদি ল'ব পাৰে, আৰু নল'লে নল'ব পাৰে, সেইটো আপোনালোকৰ কথা কৈ দিওঁ আৰু।
ধৰি লওক যদি পাৱাৰ লুম বহাব দিয়ে কি বুলি ক'ব? পাৱাৰ লুমটো আপুনি বুজি পাইছে? মটৰত চলে হয় হয় আৰু এইবিলাক গোটেই মেকানাইজড হৈ যায়। হয় এই যে আৰু চানিকেটিও মানে হেৰিত উঠিব মেচিনে দি কি হয় 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 আগৰ সূতা-চূতাখিনি কৰি ল'ব আপুনি হয় হয় আৰু তাৰপিছত গ্ৰাফিক্সৰ মাজেৰে সেই ফুলটো আহি থাকিব ফুলটোৰ মাজেৰে আপুনি ভৰাব লাগে, সেইবিলাক কাম কৰিব লাগিব। হয় কৰি লৈ পেলাই যদি ধপ ধপকে দিনটোত যদি 30-40-50খন যদি উলিয়াই দিব পাৰে হয় তেনেহ'লে সেইটো কি বুলি ক'ব? তেতিয়া আৰু বেছিহে ভাল দেচোন দে তেতিয়া নিজৰ আপোনাৰ পৰা আৰু ইনকামটো বাঢ়িব বাঢ়িব আৰু দুজনমান মানুহে চাকৰি পাব। কিন্তু এইটোতো আইনমতে নহ'ব, সেইটোৱে আইনমতে নিদিয়ে। হয় হেণ্ডলুম যিখন আইন আছে হয় হয় 1985 চনৰ, হয় হয় তাৰ মতে গামোচাটো হস্তশিল্পই হ'ব লাগিব, পাৱাৰ হয় লুমত নোৱাৰে বুলি কয়। সেইটোত আপুনি কি কয়? এতিয়া আৰু সেইটো চৰকাৰৰ ফালৰ পৰা এতিয়া যদি নিদিয়ে আমিতো আৰু আনিব নোৱাৰো না জানে সেইটোৱে পাৰাহেঁতেন কথা। ভাল হ'লহেঁতেন নে বেয়া হ'লহেঁতেন? পাৰিলেতো ভালে হয়। আৰু সেইবিলাক মানুহৰ কথা আপুনি কি ক'ব যিয়ে কয় যে নাই নাই আমি পাৱাৰ লুমত বনোৱা গামোচা আমি বেয়া পাওঁ, কোনোবাই হাতে বনাব লাগিব, হয় কোনোবাই হাতে বনাও, হয় তেতিয়া তেওঁলোকক আপুনি কি ক'ব যিয়ে কয় যে নহয় নহয় পাৱাৰ লুমত বনাব আচলতে আইনমতেও নোৱাৰে আৰু আমি আইনখন থকাটো বিচাৰোঁ, আইনখন বদলোৱাটো নিবিচাৰোঁ, মানুহে কোনোবা শিপিনীয়ে হাতেৰেই বনাওক, তেওঁলোকক আপুনি কি বুলি ক'ব? এইটো আৰু কি বুলি ক'ম আৰু সেইটো এতিয়া আৰু আমি যিটো আমি কাম কৰি থাকো সেইটোৰ মতেতো আৰু তেতিয়া ক'বয়ে না মানুহখিনিয়ে এতিয়া এইটো হেৰিটো এতিয়া কমত বিচাৰিব, সেইটো যিটো আমি বনাম তেতিয়া কমত বিচাৰিব, ইমান সহজতে হৈ যায়। এইটো পাৱাৰ লুমত হ'লে দাম কমিবই, হয় পাৱাৰ লুমত দাম কমিব, হয় কিন্তু আপুনি ধৰি লওক যদি 3 গুণো দাম কমে আৰু যদি দিনটো 10 গুণ প্ৰডাকশ্যন বাঢ়ে তেতিয়াও লাভটো বেছি। সেইটো হয়। আৰু এইটো মই যিটো প্ৰশ্ন কৰিলোঁ এইটো আপুনি কিবা ক'ব নেকি? যি মানুহে কয় যে নহয় মোক হাতেৰে বনাই দিব লাগিব, পাৱাৰ লুমত বনাব নোৱাৰে, হাতেৰে বনাব লাগিব, সেইটোতো আৰু তেওঁলোকক বনাই আপুনি কি দিব লাগিব। বনাব? হয় আপুনি বনাইতো আছেই, হয় তেতিয়া বনাই আপুনি আছো, কি ক'ব যে দামটো বঢ়াই বেছি দিলে ভাল আছিল তেনেহ'লে? সেইটোতো ক'বই লাগিব। যদি 2000 পোৱাহেঁতেন হয় ভাল আছিল। হয় এতিয়া পাৱাৰ লুমৰ বস্তু এইকাৰণে চলে বুলি মই ভাবোঁ যে যিমান ডিমাণ্ড আছে হয় বজাৰত, মানুহ হয় যিমান মানুহে বিচাৰে হয় সিমানখিনি হাতে বনোৱা কাপোৰ নাই, সেইটো কাৰণত পাৱাৰ লুমৰ পৰা দিব লগা হয়। দ্বিতীয় কথাটো হ'ল কি যে হাতেদি ইমানখিনি আৰু আগবাঢ়ি যাব নোৱাৰে যে আৰু মানে দামটো হাতৰটো বেছি হয়, বেছি হয় না পাৱাৰ লুমৰ দামটো কমি যায় কম হয় হয়। দুইটা কথাৰ কাৰণে গ্ৰাহকে নিবিচাৰে, গ্ৰাহকে বিচাৰে হাতে বনোৱাটো, হয় কিন্তু দাম কমত বিচাৰে দাম কমত বিচাৰে, আৰু শিপিনীয়ে ইমান কম দামত দিব নোৱাৰে, দিব নোৱাৰে বৰঞ্চ যিটো দামত দি আছে তাতকৈ বেছি দামহে লাগে। হয় আমি এইমাত্ৰ হিচাপত দেখিলোঁ। হয় হয় আপুনি এতিয়া এইখিনি বিক্ৰী কৰি আপুনি মাহে আপুনি 9000 এইখিনি গোটেই বিক্ৰী কৰি আপুনি দিনটোত আপুনি পাই আছে কিমান টকা? 380 টকা 20 পইচা। হয় হয় আপোনাৰ গোটেই দিনটোৰ 8 ঘণ্টা কামৰ মূল্য আপোনাৰ 380 টকা 20 পইচা। তেতিয়া গতিকে আপুনি 800 টকাত বিক্ৰী কৰিও সিমান কম। হয় হয় গতিকে ইয়াতকেতো আৰু কমত বেচিব নোৱাৰে। আৰু গ্ৰাহকে 800 টকাও দিব নোখোজে। ইমান দিন কাম কৰি আপোনাৰ কেনেকুৱা লাগিছে, ঘৰ কেনেকৈ চলিছে, আপোনাৰ ডিজাইন আপোনাক কাম কৰি আপুনিনো টকাটো বেছি নাপায়, হয় তথাপিও আপুনি শিপিনী হিচাপে কিয় কাম কৰিছে, গামোচা কিয় প্ৰডাকশ্যন কৰিছে, কিবা যদি ক'ব খোজে? মানে যিটো আমাৰ অসমীয়া হেৰি সেইটো তাৰমানে আমি কৰি আমাক নিজকে ভাল লাগে আৰু মানে আমিও নিজে তাৰমানে পিন্ধাৰ কাৰণেও আমাক তাৰমানে নিজৰ হাতে বোৱা কাপোৰটো আমি পিন্ধি ভাল পাওঁ। আমি কিনাটো প্ৰায় মই কিনি কেনে নিপিন্ধোৱে, আমি হাতে বোৱা কাপোৰে পিন্ধো। মই ভাল নাপাওঁ তাৰমানে সেইটো কাপোৰ পিন্ধি কেনে, সেইটোৰ কাৰণে আৰু এনে থাকাতকৈ এইটো কৰি থাকাই নিজে ভাল, নিজৰ এটা হাতৰ চৰ্চা, এটা বিদ্যা কাৰণে যেনেকি সেইটো কৰি আৰু চলি দুই এখন বিক্ৰীও কৰিলোঁ, নিজেও পিন্ধিব পালোঁ, সেনেকুৱা আৰু। এইখিনি আমাৰ যিটো বৰ্তমানত এগৰাকী মহিলাই এগৰাকী শিপিনীয়ে তেওঁৰ ছেমি প্ৰফেশ্যনেলি, সম্পূৰ্ণ প্ৰফেশ্যনেল নহয়, এটা একদম ইণ্ডাষ্ট্ৰী এটা বনাই লৈ পেলাই কৰা নহয়, সেনেকুৱা হিচাপত ইনকামটো এইটো। এতিয়া আমি আহোঁ যদি ইণ্ডাষ্ট্ৰীৰ নিচিনাকৈ কোনোবাই, ইণ্ডাষ্ট্ৰী মানে সৰু এটা কটেজ ইণ্ডাষ্ট্ৰী, কুটিৰ শিল্প টাইপ যদি আমি কৰিব খোজোঁ তেনেহ'লে কেনেকুৱা? ধৰি লোৱা তুমিয়ে এটা শালৰ ইউনিট এটা বহালা, 6খন শাল, তেতিয়া সেইটোত আকৌ আমাৰ যিটো আমি সেইটো বিষয়ত অলপমান যিটো আলোচনা কৰিছিলোঁ সেইবিলাক ৰেকৰ্ডিং আমি কৰা নাই, কিন্তু সেইটো আলোচনাত আমি দেখিছিলোঁ যে বেষ্ট কেছ চিনাৰিঅ', আৰু এটা মই বেষ্ট কেছ চিনাৰিঅ' বুলি কওঁতেও এই শ্ৰীমতী ৰূপা বাইদেউৰ কথাটো কৈছোঁ, তেওঁৰ যিটো দাম পায় সেইটো কিন্তু বেষ্ট কেছ চিনাৰিঅ', সেইটো আমি কৈ দিওঁ, তুমি কিনি আনিছা এইখন
পূৰ্বশ্ৰীৰ পৰা কিনি আনিছিলা পূৰ্বশ্ৰী হয় এইখন 399 মানে 1 টকা কম 400 টকা 400 টকা তুমি কিনি আনিছা এইটো কেন্দ্ৰীয় চৰকাৰৰ এটা উদ্যোগ চেণ্ট্ৰেল গভৰ্ণমেণ্ট এণ্টাৰপ্ৰাইজ এইখন অলপমান আমি ৰূপা বাইদেউৰ তাত যোনটো কৰিছিলোঁ তাতকৈ অকণমান ডাঙৰ এইটো 2 ফুট বহল এইখন এইটো 2 ফুট বহল আৰু সূতাটো অকণমান ফুলটো অকণমান ডাঙৰ অলপ ডাঙৰ আছে মাজত কিন্তু ফুল নাই চিম্পল মাজত ফুল নাই আৰু দুইটা চাইডে দুইটা দিশতে ফুল আছে আৰু দীঘলটো অকণমান বেছি 4 ইঞ্চি দীঘল বেছি পূৰা 5 ফুট আৰু পূৰা 2 ফুট এইখন হৈছে 2 ফুট বাই 5 ফুট কিন্তু ইয়াৰ যোনটো ৰাখখনেৰে যোনটো কোপটো মাৰে সেইটো পাতল আছে এইখন দেখা যায় এইখনৰ আকৌ বৰ ধুনীয়া এইখনৰ একেবাৰে ইপাৰ সিপাৰ নেদেখা খুব হেৰিকৈ পাতিছে আৰু কাপোৰৰ সূতাৰ কোৱালিটিটো তাত এইখনত ভাল আৰু ফুলৰ কামটোও বৰ ধুনীয়া আৰু মাজত আছে কাম তথাপিতো এইখনত 400 টকা আৰু তেওঁলোকে 800 টকা পায় আৰু তেওঁলোকে সেইকাৰণে অৰ্ডাৰতহে যদি কোনোবাই অৰ্ডাৰ দিয়ে তেতিয়াহে বনায় অৰ্থাৎ এই যিটো এওঁলোক যাৰ তাত আমি গৈছিলোঁ ৰূপা বড়ো শ্ৰীমতী ৰূপা বড়ো তেওঁৰ ছোৱালী মৌচুমী বড়ো তেওঁলোকে ইতিমধ্যে আমি ক'ব পাৰোঁ আজিৰ বজাৰত এইটো বেষ্ট কেছ চিনাৰিঅ' হয়নে ইয়াতকৈ বেছি আৰু দাম নাপায় এইটোৱে পায় তেওঁলোকে ইতিমধ্যে বেছিত দাম পাই আছে কিন্তু এই বেছিত দাম পোৱা স্বত্তেও তেওঁলোকৰ ইনকাম গৈ 9,000 টকা কিমানখনত মানে মাহিলী ইনকাম 9,000 টকাৰ ওপৰত মানে কাপোৰ বোলে 9,000ৰ ওপৰত আৰু সেইকাৰণে তেওঁলোকে সেইটোত চলিব পৰা নাই তেওঁলোকে হেৰিও কৰিছে কাপোৰ আদিও চিলাই কাৰণ 9,000 টকাটো আৰু ঘৰ এখন নচলে পাৱাৰ লুমৰ যোনটো তুমি কিনি আনিছিলা এইটো ৰাণীৰ পৰাই কিনিছা নহয় এইখন মই লখৰাত কিনিছা তো পাৱাৰ লুমৰ এইখন গামোচা কিমানত কিনিলা এইখন 80 টকাত কিনিছা এইটোৰ চাইজখন সেই যিটো পূৰ্বশ্ৰীৰ পৰা কিনা হৈছিলে 400 টকাৰ 400 একে মানে 1 টকা কম 400 টকা বুলিয়ে কৈছোঁ 399 তো এইখনৰ লগত একেই চাইজ আদি একেই কিন্তু এইখন পাৱাৰ লুমৰ আৰু এইখন তুমি পাইছা 80 টকাত পাইছা 80 400 5 গুণ কম 1/5 20%ত পাইছা তুমি ঠিক আছে এতিয়া কথাটো হ'ল কি যে অকণমান এটা বেক ষ্টেপ এটা লৈছোঁ অলপ পিছুৱাই আহোঁ পাৰ্চপেক্টিভটোৰ কাৰণে যে 1991 চনত চব কথাতে লাইচেঞ্চিং কোনে কি কাম কৰিব ইণ্ডাষ্ট্ৰী কি বহাব আৰু তাত কিমান প্ৰডাকশ্যন কৰিব কিমান মেটেৰিয়েলছ ল'ব কেঁচা সামগ্ৰী কিমান ল'ব উৎপাদন কিমান কৰিব চব নিয়ন্ত্ৰিত আছিলে কিন্তু যেতিয়া 1991 চনত সেইবোৰ গুচাই দিলে তাৰ ফলত কি হ'ল আগতে চাউলৰ মিল সেইবিলাক বহাব নোৱাৰিছে আজি কিন্তু গাঁৱে গাঁৱে আছে ৰাণীত কিমান আছে ৰাণীতে মই এইটো বহুত দেখা পাইছোঁ 5-6খনমান আছে তেতিয়া প্ৰায় প্ৰত্যেক গাঁৱতে 2-3খন গাঁৱৰ মাজতো এটা চাউলৰ মিল থাকেই এতিয়া চাউলৰ মিল সকলোৱে বনাব পাৰিছে এতিয়া কিন্তু এই যোনটো পাৱাৰ লুমটো বজাৰত মানে অ'পেনলি এভেইলেবল নহয় জানো কিন্তু আইন এখন আছে যিখন আইনত আমি হেৰি কৰিব নোৱাৰোঁ বিক্ৰী কৰিব নোৱাৰোঁ বনাব নোৱাৰোঁ পাৱাৰ লুমত আইনখনৰ নামটো মই কৈছোঁ আইনখন হ'ল দ্য হেণ্ডলুমছ ৰিজাৰ্ভেশ্যন অফ আৰ্টিকেলছ ফৰ প্ৰডাকশ্যন এক্ট এই আইনখন মানে হেণ্ডলুমৰ বাবে কিছুমান বস্তু ৰিজাৰ্ভ কৰি থোৱা আছে গামোচা মেখেলা চাদৰ ধুতি এইবোৰ পাৱাৰ লুমত বনাব নোৱাৰে আৰু এইটো বনোৱা হৈছে যিটো ইণ্টেনশ্যনটো কি যে হেণ্ডলুমৰ মানুহখিনিৰ বাবে সেইটো ৰিজাৰ্ভ হৈ থাকক বেলেগে যাতে তেওঁলোকৰ লগত কম্পিট কৰিব নোৱাৰে আৰু আমাৰ যি কালচাৰেল হেৰিটেজ আমাৰ যোনটো ঐতিহ্য সাংস্কৃতিক যিটো ঐতিহ্য সেইটো যাতে অব্যাহত থাকে এতিয়া হস্তশিল্পত যি ধুনীয়াকৈ বনাব পাৰিব সেইটো পাৱাৰ লুমত বনাব নোৱাৰে বা মেকানাইজড ৱেত বনাব নোৱাৰিলে সেইটো হেণ্ডলুমৰ বাবে থাকক ইণ্টেনশ্যনত ভুল নাই কিন্তু কথাটো হ'ল কি যে ইংৰাজীত ফকৰা এষাৰ আছে দ্য ৰোড টু হেল ইজ লেইড উইথ গুড ইণ্টেনশ্যনছ আইনখনৰ এফেক্ট কি সেইটো চাব লাগিব এতিয়া আইনখনৰ এফেক্টটো এইটো হৈছে যে আমাৰ শিপিনীয়ে পাৱাৰ লুমত বনাব নোৱাৰে এতিয়া 5 গুণ দাম কম
5 গুণ দাম কম, বহুত। কিন্তু এগৰাকী শিপিনীয়ে 100 গুণ তেওঁৰ প্ৰডাকশ্যন বঢ়াব পাৰে। পাৰিলে তেতিয়াহে ইনকাম বৃদ্ধি হ'ব। আজি যদি 10 গুণ ইনকাম বৃদ্ধি কৰিব পাৰে, তেতিয়াহ'লে য'ত 9,000 আছে তেতিয়াহ'লে 90,000 হ'ব পাৰে। বা যদি বেছি মানুহে পাৱাৰলুম কৰে, অন্ততঃ 50,000 টকা ইনকাম হ'ব পাৰে মাহিলী। এতিয়া আমাৰ টাৰ্গেটটো হৈছে, আজিৰ টাৰ্গেটটো কি, যে 2047 চনৰ ভিতৰত আমি এটা বিকশিত দেশ হ'ম। বিকশিত দেশ তোমাৰ হেৰিৰ হিচাপত, অৰ্থনৈতিক হিচাপত কি, যে $15,000 পাৰ কেপিটা ইনকাম ৰাফলি, মোটামুটিভাৱে। পাৰ কেপিটা ইনকাম $15,000, মানে মোটামুটিভাৱে 12 লাখ টকা বুলি আমি ক'ব পাৰোঁ। আৰু ন্যূনতম ইনকাম 3 লাখ টকা। তো সেইটো হ'ব লাগিলে আমাৰ আটাইতকৈ তলৰ যিটো ইনকাম হ'ব মানুহ এজনৰ, মানে একদম যিটো কম, এজন দুজনৰ থাকিব, মানে 0.5% মানুহৰ একেবাৰে 3 লাখ টকা থাকিব। কিন্তু এক শ্ৰেণী মানুহৰ 10-20% মানুহৰ তোমাৰ আহি পেলাই 7 লাখ 8 লাখ বছৰ ইনকাম হ'ব লাগিব। এনাডাৰ 10-20% মানুহৰ 10 লাখ হ'ব লাগিব। তেতিয়াহ'লে যাৰ বেছি থাকিব সেইখিনি লৈ গড়ে তেহে 12 লাখ হ'ব। তো তুমি ধৰা এটা ইউনিট বহালা, 6খন খালৰ লৈ পেলাই এটা ইউনিট বহালা, তেতিয়া আজিৰ তাৰিখত বেষ্ট কেছ চিনাৰিঅ' যোনটো আমাৰ যেনেকৈ ৰূপা বাইদেউৰ তেওঁলোকে হাতেৰে বৈ 800 টকা পাইছে এখন গামোচাত, সেইটো বেষ্ট কেছ চিনাৰিঅ'। বা মেখেলা চাদৰো তেওঁলোকে ভাল দাম পাইছে, বেষ্ট কেছ চিনাৰিঅ'। তেতিয়াও কিন্তু তেওঁলোকৰ 10,000তকৈ বেছি টকা ইনকাম নহয়। এতিয়া আমি আলোচনা যেতিয়া কৰিছিলোঁ, তেতিয়া পাইছিলোঁ যে বেষ্ট কেছ চিনাৰিঅ' হ'লে খুব হাই ভেলু যদি প্ৰডিউচ কৰিব যায়, ষ্টুল বনায় আৰু এই ভেষ্টবিলাক যিবিলাকে যে নেহেৰু জেকেট নিচিনা এইবিলাক বনায়, ৱেষ্টকোটবিলাক বনায়, তেনেকুৱা ধৰণৰ হাই ভেলু যদি প্ৰডাক্ট বনায়, তেতিয়াও এগৰাকী শিপিনীৰ 20,000-25,000 টকাৰ ওপৰত নহয়। তোমাৰ অন্টাৰপ্ৰিনিয়ৰ 6খন শাল হিচাপে হ'ব পাৰে, কিন্তু তোমাৰ শিপিনীকেইজনীৰ কিন্তু ইনকাম নহয়। তেতিয়া সেই শিপিনীগৰাকী একে কথাই থাকিলে। আমি চিন্তা কৰিব লাগিব যে যিখিনি তলৰ 25% কম ইনকাম কৰা মানুহ থাকে, তেওঁলোকৰ ইনকামৰ লক্ষ্য কি আমাৰ? যদি আমি এখন বিকশিত দেশ হ'ব লাগে, তেনেহ'লে তেওঁলোকৰ ইনকাম 60-70 হাজাৰ টকা হ'ব লাগিব মাহিলী, তেতিয়াহে আমাৰ বিকশিত দেশ হ'ব। আজি কিন্তু তেওঁলোকৰ ইনকাম 10,000, বা আমাৰ খুব বেষ্ট কেছ চিনাৰিঅ' বুলি আমি যদি কল্পনা কৰোঁ, তেনেহ'লে সেইটো হ'ল 20,000। সেইটোৰেতো দেশ নচলে, আমাৰ দেশ উন্নত হৈ নাযায়। আমাৰ এই সপোনে হৈ থাকিব। আজি আমি এখন যদি ভাল এখন যুদ্ধ জাহাজ কিনিব লাগে, 1,000 কোটি টকা 2,000 কোটি টকা দি পেলাই কিনিব লাগিব। ক'ৰ পৰা আহিব পইচা? বেমাৰ হ'লে MRI কৰিব লাগে, ক'ৰ পৰা আহিব পইচা? PET স্কেন কৰিব লাগে, কেট স্কেন কৰিব লাগে, সেইবিলাকৰ পইচা ক'ৰ পৰা আহিব? তো বেমাৰ হওক, যুদ্ধ হওক, শিক্ষা হওক, চবতে টকা লাগিব। অৰ্থাৎ প্ৰডাক্টিভিটি বাঢ়িব লাগিব। প্ৰডাক্টিভিটি বাঢ়োঁতে আমাৰ যিখিনি আটাইতকৈ কম উপাৰ্জনৰ মানুহ আছে, তেওঁলোকৰ প্ৰডাক্টিভিটি বাঢ়িব। এতিয়া মই ৰাণীৰ অঞ্চলৰ কথা এইকাৰণেই কৈছোঁ, কাৰণ তুমি ৰাণীৰ পৰা আহিছা। আমি যিকোনো অঞ্চলৰ কথাই ক'ব পাৰোঁ, তোমাৰ অভিজ্ঞতা ৰাণীৰ। এতিয়া অকণমান তুমি কোৱাচোন, বৰ্তমান আমাৰ যিটো এমপ্লয়মেণ্ট যিটো চিনাৰিঅ', যিটো কাম কাজ কৰাৰ, তুমিতো ৰাভা ছাত্ৰ সন্থাৰ সেইটো অঞ্চলৰ সভাপতি। তাত তুমি ডেকা ল'ৰা ছোৱালী যিখিনি আছে, ডেকা বয়সৰ ইউথ, তেওঁলোকৰ লগতেই কাম কৰা। তেওঁলোকৰ এমপ্লয়মেণ্টৰ চিনাৰিঅ'টো কি? তেখেতসকলোতো আৰু আজিকালি কোম্পানীবিলাকতহে যায় মেক্সিমাম। চৰকাৰীটো আৰু আশা কৰি লাভেই নাই। বহুত ল'ৰা ছোৱালী পঢ়ি বহি আছে। কোম্পানীবিলাকত গ'লে বেছি নাপায় সিহঁতে, চেলেৰিবিলাক কম বহুত। ধৰি লওক 350-400 আপোনাৰ মাহিলী হ'ল, দৈনিক 300, 350 বা 400 হ'লে মাহত কিমান হ'ব? 9,000-10,000 এইখিনি। আৰু কিমানে কাম কৰি আছে, কিমানে বহি আছে? মেক্সিমাম বহি থকাই পাব। পাৰ্চেণ্টেজ হিচাপত কোৱাটো অলপ দিগদাৰী, কাৰণ তুমিতো আৰু কোনো মেথডিকেল ৰিচাৰ্চ কৰা নাই। কিন্তু তথাপি তোমাৰ এনে অনুমানিক তুমি যদি 1,000 মানুহ লগ পোৱা, তাৰ ভিতৰত কিমানে কাম কৰি আছে, কিমানে বহি আছে? মোটামুটিতো আপোনাৰ ধৰি লওক 500 মানুহ আছে। 500 মানুহৰ মেক্সিমাম 350-400 মানুহ বহি আছে, এনেকুৱা হৈছে। আচ্ছা, তাৰমানে আধাতকৈও বেছি মানুহ কাম নকৰি বহি আছে, নিবনুৱা। মই যেতিয়া যাওঁ তোমাৰ লগত বহোঁ, তেতিয়া প্ৰায় তেনেকুৱাই দেখা পাওঁ যে বেছিখিনি মানুহে কাম কৰি থকা নাই। আৰু খেতিৰ অৱস্থাটো একেই, খেতিতটো টকা নাই।
তাতে এনেইতো এতিয়া এনে কাম কৰে ল'ৰাবিলাকে, ধৰি লওক আজি পইচা নাই, এই ক'ৰবাত এখন মানে কিবা হোটেল বনাই আছে বা এখন ৰিচৰ্ট বনাই আছে, অলপ দুদিনমানৰ কাৰণে মিস্ত্ৰীৰ লগত কাম কৰোঁ, ধৰি লওক হাজিৰা কৰি আহোঁ, পথাৰত যাই আহোঁ, তেনেকুৱা। সেইটোতো আৰু ডেইলি কোনোবাই খোৱাৰ কাৰণে পেটৰ কাৰণে যাবই লাগিব। কিন্তু যিটো আমাৰ ডেইলি, যিটো আমাক ঘৰ এখন চলাব লাগে বা আমাৰ ধৰি লওক মেডিকেলৰ পৰা বিভিন্ন কাম কাজত আমাক টকা পইচা লগা হয়, সেনেকুৱা ধৰণত ছেভিং কৰিব পৰা নাই কোনেও কাম কৰি। 9,000 টকীয়া কাম এটা সেইটো তোমাৰ লক্ষ্য হ'ব নোৱাৰে, কাৰণ 9,000 টকাত কোনো পধ্যে ঘৰ এখন নচলে। একো নহয়। এতিয়া সেইটো কিন্তু আমাৰ এইটোৱে আমাৰ ক'বলগীয়া যে আচলতে এই যিবিলাক নীতিৰ বদলীকৰণ আছে সেইখিনি নহ'লে কিন্তু হ'ব নোৱাৰে। এতিয়া খেতিৰ কথাই কোৱা, খেতিত আমি দেখোঁ যে খেতিয়কক তেওঁলোকৰ যিটো উৎপাদন কৰা তেওঁলোকৰ যিখিনি সামগ্ৰী আছে, চাউল, দালি, আলু, পিঁয়াজ, অন্যান্য যিবিলাক ফল মূল, মাংস, গাহৰি মাংসই হওক, ছাগলী হওক, যি হওক, এই প্ৰত্যেকটো বস্তুত আমদানি ৰপ্তানি দুয়োটাতে চৰকাৰৰ বাধা। চৰকাৰে যিকোনো সময়তে বোলে এই পিঁয়াজ এক্সপৰ্ট কৰিব নোৱাৰোঁ, এই দালি এক্সপৰ্ট কৰিব নোৱাৰোঁ, এতিয়া এই ধৰণৰ নিয়ম চলিয়ে থাকে। অসমত তাৰ এফেক্টটো কম পৰে, কাৰণ অসমত আমাৰ সেইবিলাক ইমান প্ৰডাকশ্যন নাই। কিন্তু সেই প্ৰডাকশ্যন বৃদ্ধি হ'ব পাৰিলেহেঁতেন। যেনে গাহৰিৰ ক্ষেত্ৰত আমাৰ ইয়াতে গাহৰিৰ গোটেই ভাৰতৰ ভিতৰতে উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ডাঙৰ মাৰ্কেট। আমাৰ নিজে আমি উৎপাদন কৰিবই নোৱাৰোঁ, কিন্তু আমাৰ ইমান নিয়মৰ সমস্যা আছে। হয়, এতিয়া ভেকচিন অহাই হওক বা আমি এক্সপৰ্ট কৰাই হওক, আমাৰ ছাউথ ইষ্ট এছিয়া ইমান ওচৰতে। আমাৰ ইয়াতে যদি আমি গাহৰিৰ প্ৰডাকশ্যনৰ নীতিসমূহ বা মাছ মাংস খেতিৰ ক্ষেত্ৰতে বা হেণ্ডলুমৰ ক্ষেত্ৰতে বা ইণ্ডাষ্ট্ৰী চলোৱাৰ ক্ষেত্ৰতে হওক, এই যিবিলাক নীতিৰ যদি পৰিৱৰ্তন নহয়, নীতিৰ পৰিৱৰ্তন বুলি কওঁতে আমি বিভিন্ন আইনৰ কথা ক'ব পাৰোঁ। মিনিমাম ৱেজেছ এক্ট, ফেক্টৰিজ এক্ট, তাৰপিছত ইণ্ডাষ্ট্ৰিয়েল ডিছপিউটছ এক্ট। এই আইনবিলাক ইমানেই মানে ধৰি ৰাখা, যেনেকৈ তোমালোকৰ তাতে এটাই ফেক্টৰী মই ডাঙৰ দেখা পাওঁ, দুটা কাম হৈছে তাতে। এটাটো হৈছে সেই পেপচি বনোৱা বৰুণ ফেক্টৰী, বৰুণ ইণ্ডাষ্ট্ৰি, বৰুণ বিভাৰেজটো আছে, য'ত তোমাৰ ঢেৰ চিনাকিয়ে কাম কৰে, কিন্তু তাত ডাইৰেক্টলি কোনেও কাম নকৰে, চব চাব কণ্ট্ৰেক্টৰৰ জৰিয়তে, চব লেবাৰ মানে চাব কণ্ট্ৰেক্টৰে। আৰু কাৰণটো কি? কাৰণটো হ'ল যদি এটা চাৰ্টেইন নাম্বাৰতকৈ বেছি গুচি যায়, তেওঁলোকে বিভিন্ন এক্টৰ আণ্ডাৰত আহি যায়, কাকো তেওঁলোকে বহাই দিব নোৱাৰে, সেই ইনস্পেক্টৰৰ পাৰ্মিশ্যন লাগিব। সেইটো কৰাতকৈ কোম্পানীয়ে কৰে কি, পেপচিটো নিজে নচলায়, তেওঁলোকে দি দিছে বৰুণক, বৰুণে দি দিছে চাব কণ্ট্ৰেক্টৰক। তো আইনবিলাকে আমাৰ আচলতে সুবিধা কৰিছে নে লোকচান কৰিছে? লোকচান কৰা। তোমাৰ বন্ধু বান্ধৱ, তোমাৰ ভাই ভতিজাই মানুহবিলাকে কাম কৰিবলৈ পৰা নাই, ডাইৰেক্ট বেনিফিটটো নাপায় যে। তাৰমানে সেই যিখিনিয়ে সোমাই লৈছে কোম্পানীৰ এমপ্লয়ী হিচাপে, তেওঁলোকৰ ৰক্ষণাবেক্ষণ হৈছে, কিন্তু তেওঁলোক মাত্ৰ 10% মানুহ। টোটেল আমাৰ যিটো ৱৰ্কফ'ৰ্চ, যদি আমাৰ ৱৰ্কফ'ৰ্চ যদি 10 কোটি, তাৰে 1 কোটি মানুহে লাভটো লৈছে, বাকী 9 কোটি কিন্তু বহি আছে। এই আইনবিলাকৰ সংশোধন যদি নকৰে, ইয়াতো যেনেকৈ যদি এইটো পাৱাৰ লুম বহাব নিদিয়ে আমাৰ ইয়াতে, মই সেইটো কথা পাতিছিলোঁ আমাৰ শিপিনীগৰাকীৰ লগত, ৰূপা বাইদেউ, তেওঁক আমি সুধিছিলোঁ যে যদি পাৱাৰ লুম তেওঁ বহাব পাৰিলেহেঁতেন, বহুতখিনি আগবাঢ়ি গ'ল হয়। তেতিয়া চাওক, আমি এই যিটো গামোচা বল, তেখেতে বৰ বেছি এদিনত দুয়োগৰাকী লগ লাগিলে কিমানখন ওলাব গামোচা, একদম সূতা কাটাক লাগি যিমানখিনি কমপ্লিট কাম হয় আৰু 2খন ওলাব, বৰ বেছি 2খন ওলাব। মানে ৰাতিপুৱাৰ পৰা যদি গধূলিলৈকে কাম কৰে, অভাৰ টাইম কৰে, তেতিয়া 2খন ওলাব হাইষ্টটো। তো দামটো কিমানত দিলে? 400 টকাত, যিখন মই কিনি লৈ আহিলোঁ 400 টকাত। তো সূতাৰ যিখিনি দাম আছে, নিজৰ খাটনিখিনি আছে, যিখিনি সময় দিব, আৰু দুয়োগৰাকী ধৰি লওক 200 টকা সূতাত গ'ল, 200 টকাহে পাল, 200 টকাটো হাজিৰাটো নহয় এজন মানুহৰ। 200 অলপ কম যাব সূতাত, কিন্তু নেভাৰডিলেছ তোমাৰ পইণ্টটো ঠিকেই, ধৰি লওক যে ইনকামটো নহয়, 9-10 হাজাৰৰ ওপৰত ইনকাম নহয় এৰা। তেতিয়া এটা কথা এটা আছে যে আমাৰতো GI ইণ্ডিকেশ্যনো পাইছে গামোচাৰ ওপৰত, বা পোৱাৰ প্ৰচেছ চলিছে, মোৰ বোধেৰে পাইছে, মইতো খুব চিয়'ৰ নহয়। এতিয়া সেইটো হাতেৰেই বুব। যদি আজি বেনাৰছত, তুমিও গৈছিলা ইণ্টাৰেষ্টিংলি, আমি একেলগে গৈছিলোঁ। বেনাৰছত যাওঁতে আমি যে সেই দোকানখনত সোমালোঁ, তাতে পাৱাৰলুমৰ বেনাৰছ আছিল। তাৰপিছত মই সন্ধিয়া সময়ত বেলেগ এদিন যাওঁতে ইণ্ডাষ্ট্ৰীত সোমালোঁ, তেওঁলোকে পাৱাৰলুমেই কৰে, পাৱাৰলুমত বেনাৰছৰ শাৰী কৰে। আৰু মই বেনাৰছৰ উইভাৰ্ছ এছ'চিয়েশ্যনৰ তাতো গৈছিলোঁ,
তাতো তেওঁলোকেতো আৰু উইভাৰ্ছ এছ'চিয়েশ্যন তেওঁলোকে হাতেৰেই কৰে নিজৰ হাতেৰে আৰু মেচিনৰ বনোৱাও কৰে। এতিয়া কথাটো হ'ল কি যে হেণ্ডলুম বস্তুটো এনেকুৱা যে তাত যিমান খৰচ হয়, আজি যদি আমাৰ অসমৰ মানুহৰ আমি সকলোৱে গামোচা লওঁ, কিন্তু যদি ইনকাম নহয় আমিনো দিম কেনেকৈ এখন গামোচাত? এইখন গামোচাত আচলতে যদি এইখন গামোচাত যদি ধৰি 2,500 টকা পায়, 3 গুণ যদি বৃদ্ধি হয় 3 নং 27,000, 30,000 টকা ইনকাম হ'ব পাৰে যদি এইখনৰ দাম 3 গুণ বৃদ্ধি হয়। তেতিয়াও ভাল নহয়, কিন্তু তথাপিও কেলধুপকৈ জীয়াই থাকিব পাৰিব। এইখন আৰু আকৌ কামৰ দায়িত্বটো বাঢ়িব। যদি সঁচাকৈ ভাল গামোচা এখন মানে দেখাব লগা হয় বা দিব লগা হয়, তাৰ খৰচাটোও বেছি আছে, কামৰ দায়িত্ব বেছি আছে। এতিয়া কথাটো এইটো 5 গুণনো বা 3 গুণ, এইটো 2700 টকা দি বা 2500 টকা দি বা 3,000 টকা দি কিনিব কোনে? এতিয়া কোনেওতো কিনিব নোৱাৰে। তোমালোকে যে অধিৱেশনবিলাক পাতা তেতিয়া হাতে বোৱা গামোচা কিমান দিয়া গেষ্টক? আমি বিহুবিলাক পাতিলে আমি কেতিয়াবা গামোচা বিচাৰি যাওঁ গাঁৱত, মহিলাবিলাকক সোধোঁ কিমান। যে আমিতো কেতিয়াবা ধৰি লওক ডাঙৰ ডাঙৰ ছিংগাৰবিলাকক ঘৰুৱা গামোচা দিওঁ, নিজে হাতে বোৱা হেণ্ডলুমৰ দিওঁ। আৰু অলপ সেইটো বাৰু প্ৰকৃত কথা আৰু ছিংগাৰবিলাকে গমেই পায় যিখন গামোচা দিয়ে সেইটোতো কমপ্লিটলি মেচিনত বোৱা গামোচা। যেতিয়া আমি ভাল মানুহ এজনক দিব লগা হয় তেতিয়া আমি গাঁৱত বিচাৰি যাওঁ এনেকুৱা ভাল গামোচা। তেতিয়া দামবিলাক ছেম তেনেকৈ গামোচাই আপোনাৰ মেচিনত বোৱা গামোচা আমি ধৰি লওক 1,000 টকাত পাওঁ। সেইখন গামোচা আকৌ আপোনাৰ হেণ্ডলুমত বোৱাখন আপোনাৰ হেৰি দিব 3,000 টকা ডিমাণ্ড কৰে। ৰাভাসকলৰ গামোচা কি আছিল? পাজাৰ বুলি পাজাৰ। পাজাৰখন পাৱাৰলুমত নহয় বোধহয়, বনোৱা নাই এনেকৈ আছে। পাৱাৰলুমত বনায়, এইটো পাজাৰো আহি গৈছে একদম বাংলাদেশৰ পৰা হেৰি হয় এতিয়া। আচ্ছা, ইণ্টাৰেষ্টিং। গোটেইখিনি চবেই বাংলাদেশৰ কথা যেতিয়া ক'লা, এটা কথা কওঁ, আজি টেক্সটাইলত এই কাপোৰৰ বনোৱাৰ ক্ষেত্ৰত বাংলাদেশৰ যিটো বিজনেছ ভলিউম ভাৰততকৈ কিন্তু বেছি হৈ গ'ল। বহুত। তেওঁলোকৰ যিটো সেই যোনটো শিথিলতা নিয়মৰ যোনটো উদাৰীকৰণ, লিবাৰেলাইজেশ্যন যোনটো হ'ব লাগে, সেইটো তেওঁলোকে কৰিছে। কৰাৰ কাৰণে আজি টেক্সটাইল তেওঁলোকে উঠি যাব পাৰিছে। আৰু টেক্সটাইল ইণ্টাৰেষ্টিংলি তাত লেবাৰ বেছি লাগে, মানুহ বেছি লাগে, কৰ্মী বেছি লাগে, ৱাৰ্কাৰ বেছি লাগে। এতিয়া আমাৰ ভাৰতত কিন্তু 2014 চনত যিমান আছিল, 2020 চনত যিমান আছিল সিমানেই আছে, তাতকৈ বৃদ্ধি হোৱা নাই। যিটো লেবাৰ ফ'ৰ্চৰ ৱৰ্কফ'ৰ্চৰ যিটো পাৰ্চেণ্টেজে মেনুফেকচাৰিঙত কাম কৰে, প্ৰডাকশ্যন য'ত লেবাৰ বেছি লাগে, সেইটোৰ কিন্তু অকণো বৃদ্ধি হোৱা নাই। সেইকাৰণে কাম নাই। বছৰি আমাৰ যিটো লাখ লাখ চাকৰিৰ সৃষ্টি হ'ব লাগিছিল সেইটো হোৱা নাই। চৰকাৰে দিব নোৱাৰে। আচ্ছা, চৰকাৰৰতো নিজৰ ইনকাম নাই, চৰকাৰে টেক্সৰ পইচাহে দিয়ে। তুমি মই যিটো এতিয়া কাপোৰ পিন্ধিছোঁ, এইটো মাইক কিনিছোঁ, সেই গ্লাছত তুমি পানী খালা, মোবাইল কিনা, সেই টেক্সৰ পইচাৰে। তো চৰকাৰে যি অসমত 3 কোটি জনসংখ্যাত আমি যদি ধৰোঁ 60 লাখ ঘৰ আছে, 60 লাখটা ঘৰ বুলি ধৰিলোঁ, ৰাফলি ধৰিছোঁ কাৰণ চেঞ্চাছটো হোৱাই নাই, অনুমানিকভাৱে 60 লাখটা ঘৰ ধৰিলোঁ, 5জনকৈ ঘৰত মানুহ। 60 লাখ ঘৰৰ প্ৰত্যেক ঘৰতে এটা চাকৰি হ'ব পাৰে নেকি? আজি 6 লাখ মান অসম চৰকাৰৰ চাকৰিয়াল আছে, কি 60 লাখক চাকৰি দিব পাৰিব নেকি? সেইটো দিব নোৱাৰে। গতিকে সেইটো আমি নিজে নিজৰ চাকৰি যোগাৰ কৰিব লাগিব, বা এনেকুৱা মানুহক যিয়ে নিজে ইণ্ডাষ্ট্ৰি খুলিব পাৰে তাক আমি খোলাৰ সহজ কৰি দিব লাগিব, ধৰি ৰখাবিলাক খুলি দিব লাগিব, তেহে চাকৰি বৃদ্ধি হ'ব। এই বাংলাদেশৰ উদাহৰণটো ভাল উদাহৰণ যে তেওঁলোকে পাজাৰ পৰ্যন্ত বনাই ইয়াতে পঠিয়াইছে, আৰু বাংলাদেশৰ কিছু ৰাভা মানুহ আছে, গতিকে তেওঁলোকে তাৰ ডিজাইনটো জানে আৰু সেই বস্তুখিনি ইয়ালৈ আহিছে। সেই কথাটো মই ক'ব খুজিছিলোঁ যে আমাৰ যিটো ডিৰেক্টৰেট আছে হেণ্ডলুম টেক্সটাইলছৰ, তেওঁলোকে ৰেইড কৰে যাতে পাৱাৰলুমৰ গামোচা নাই। পাৱাৰলুমৰ গামোচাটো আচলতে বিক্ৰী কৰিব নোৱাৰে, কিন্তু হৈ আছে। এতিয়া সোণ জানো পাৰিছিল? এতিয়া সোণো বহুত ৰিলেক্সেশ্যন কৰি দিব লগা হৈছে। 1 কেজি 0.5 কেজি সোণ আজি লিগেলি মানুহে আনিব পাৰে বিদেশৰ পৰা। এতিয়া সোণৰ স্মাগলিং নাইকিয়া হৈ গ'ল। এটা সময়ত সোণৰ স্মাগলিং ভৰ্তি হৈ আছিল। গতিকে এই যে আমি ভাবোঁ যে আমি ৰেইড মাৰি পেলাই পাৱাৰলুম বন্ধ কৰিম, সেইটো বন্ধ কৰিব নোৱাৰোঁ। পাৱাৰলুমৰ বিক্ৰী হৈ আছে আৰু তাৰ সুবিধাটো বেলেগে লৈ আছে, আমাৰ অসমৰ শিপিনীয়ে কিন্তু সেই সুবিধাটো ল'ব পৰা নাই। গতিকে আমাৰ বোধেৰে এই ক্ষেত্ৰত চিন্তা কৰিব লাগে। আমি ভাবোঁ, অলপমান অপ্ৰিয় সত্য এটা কওঁ, যে আমি কনজিউমাৰ হিচাপে আমি 400 টকাত বিচাৰোঁ, আৰু 400 টকাত তুমি কিনি আনিছা এইখন, আৰু ক'ৰ পৰা কিনিছা? এটা চৰকাৰী অনুষ্ঠানৰ পৰা কিনিছা, পূৰ্বশ্ৰীৰ পৰা কিনিছা, কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগ। আমাৰ প্ৰাগজ্যোতিকাও আছে, এইটো তুমি কেন্দ্ৰীয় চৰকাৰ, এইখন এটা টেগটো মাৰাই আছে, এই টেগটো মাৰাই আছে, 399 টকা। এইটো 399 লিখা আছে, 399 টকা। এইটো এই 400 টকাত তুমি এইখন গামোচা কিনি লৈ আনিছা যোৱাকালি পূৰ্বশ্ৰীৰ পৰা। তো এতিয়া আমি কিন্তু এইটো বিচাৰোঁ।
আৰু শিপিনীয়ে কিন্তু এইটো আচলতে তেওঁ যদি মাহিলী 50,000 টকা ইনকাম কৰিব লাগে তেনেহ'লে অতি কমেও তেওঁ এইখন গামোচা তেওঁ কিন্তু 3,000 টকাত বিক্ৰী কৰিব। এইখন আপোনাৰ 399টো ৰিয়েল দাম শিপিনীৰ নহয়, শিপিনী ইয়াতকৈ কম হ'ব। য়েছ, এইটোতো আপোনাৰ বেপাৰহে কৰিছে, ইয়াতে প্ৰফিটটো ল'বই অলপ হ'লেও। হয় হয়, ভাবি চাওক শিপিনী কিমান পাল। হয় হয়, নাই গ'লে ইয়াতকৈ শিপিনী 100 টকা কমত আনিছে। হয় হয়, 300 টকা পালে বুলি 300 টকা পাইছে। শিপিনীয়ে এইটোত পাব লাগিব 3,000 টকা, 10 গুণ বেছি পাব লাগিব। তেতিয়াহে যদি কোনোবাই হস্তশিল্পত কাম কৰি পেলাই নিজৰ জীৱন নিৰ্বাহ কৰিব পাৰিব। আৰু নহ'লে আমি আচলতে মানুহখিনি এইটো বিচাৰোঁ যে কোনোবাই 10,000 টকা হওক, 20,000 টকা হওক, বেষ্ট কেছ চিনাৰিঅ'ত ক'লোঁ ধৰিলোঁ আমি 30,000 হওক, আমি কিন্তু নিজৰ সন্তানে হস্তশিল্পত কাম কৰাটো নিবিচাৰোঁ। আমি বিচাৰোঁ আমাৰ ল'ৰা ছোৱালী ডাক্তৰ হওক, ইঞ্জিনিয়াৰ হওক, কোনোবা চৰকাৰী অফিচত কাম কৰক। এইটোৱে আমাৰ মানুহ মডাৰ্ণত গুচি যোৱাৰ কাৰণে এইবিলাক ভুল আমি ভুগি আছোঁ। আমি ভাবোঁ আমাৰ ল'ৰা ছোৱালীয়ে সেইটো কৰক, কিন্তু কোনোবা দুখীয়া মানুহে হস্তশিল্পৰ কাম কৰি থাকক আৰু কাম কৰি তেওঁ গাঁৱত থাকক, চিকিৎসা নাপাওক, পঢ়া শুনা কৰিব নোৱাৰক, দুখীয়া হৈ থাকক আৰু তেওঁলোকে আমাক হস্তশিল্পৰ কাম কৰি থাকিব। কিয় কৰিব? সেইকাৰণে হস্তশিল্পৰ কামটো নাই। এতিয়া হস্তশিল্পৰ বস্তুটো হৈ গৈছে কি, এতিয়া ছেমি প্ৰফেচনেল নিচিনা হৈছে। কোনোবাই আৰু ঘৰত কাম কাজ কৰি অকণমান কাম কৰি লৈছে, কাম কৰি হয়তো আৰু হাত খৰচ হিচাপত কিবা এটা উলিয়াইছে। কিন্তু সেনেকৈ আমি বিকশিত দেশ হ'ব নোৱাৰোঁ। আজি আমাৰ পাৰ কেপিটা ইনকাম হৈছে আমাৰ 2.5 লাখ মান টকা, 2.5 লাখ টকাতকৈও কম আচলতে, $2,500 অলপ কম। $2,500 বুলি ধৰিলোঁ 100 টকাটোৰ প্ৰতি ডলাৰত নহয়, 87 টকামান হয়। তাৰমানে আমাৰ এতিয়া ইনকাম মোটামুটি 2,30,000 2,20,000 বছৰি আমাৰ গড়ে ইনকাম। সেইটো বাঢ়ি 12 লাখ হ'ব লাগিব, 5 গুণ 6 গুণ বৃদ্ধি পাব লাগিব। কেনেকৈ বৃদ্ধি পাব? এই যদি বটল নেকবিলাক থাকে, এইবিলাক অপেন খোলা কৰি দিব লাগিব ৰাইজে। এইটো দৰকাৰ অদৰকাৰী কাম হয়। পাৱাৰ লুমটো আপোনাৰ কিয় চৰকাৰে ৰাখিব লাগে? কি প্ৰয়োজন আছিল ৰাখিবৰ কাৰণে? হেণ্ডলুমত যদি আমি সেই কামটো কৰিবই পাৰোঁ, চৰকাৰ কিয় আছে? চৰকাৰখনে হেণ্ডলুম হাতেদি কষ্ট পাই থকা বস্তুটো সহজ কৰি দিয়া দায়িত্ব চৰকাৰৰ। আমি হেণ্ডলুমটোৰ কষ্ট পাই থাকোঁ বুলি গম পায়ো পাৱাৰ লুমটো আমাক কিয় অপেন কৰি নিদিয়ে? সেইটোৱে আমি যদি উন্নতমান হ'ব বিচাৰোঁ বা উন্নতমান যদি দেশখন কৰিব বিচাৰে, সেইবিলাক এৰি দিব লাগিব। চৰকাৰে ধৰি থকাৰটো যুক্তিয়ে নহয়। আৰু কোনোবাই যদি হস্তশিল্পৰ বস্তু নাই, মই হাতে বোৱা গামোচা বা বব, তাৰ চাৰ্টিফিকেশ্যনৰ যিটো আছে সেইটো কটকটীয়া কৰক, যে কোনটো পাৱাৰ লুমৰ, কোনটো হেণ্ডলুমৰ, সেইটোত যাতে কোনেও কাকো ঠগিব নোৱাৰে। আচ্ছা, ঠগিব নোৱাৰা বুলি সেইটো গম পায়, তথাপিতো কিছুমানে গম নাপায়। আচ্ছা, এনাকটা সূতা, আৰু এটা কথা যদি কওঁ, এনাকটাটো আৰু মানুহে চবেই ঠগ খায়ে কিনি আছে। সেইটো কোনো শিপিনীয়ে, এনাকটা হ'ল এখন গামোচাৰ বাবে এবাৰে বাতি কাঢ়িব লাগিব। আৰু লাষ্টত সেইকাৰণে যিহেতু এইডাল ধৰা মাৰলি, এইডালৰ এনেকৈ সূতাডাল এনেকৈ নিয়েতো, গতিকে তাত কাট নাথাকে। মই ঘৰত আমাৰ থকা এনাকটাটো চাইছোঁ, সেইটোও গাঁঠি দি থোৱা আছে, কিন্তু বজাৰত এনেকুৱা। অৰ্থাৎ ঠগ প্ৰবঞ্চনা বেছি, যিমানে কণ্ট্ৰল হ'ব সিমানে ঠগ প্ৰবঞ্চনা বেছিহে হয়। আৰু কোনোবাই সেইটো জেকাৰ্ড লুমত কৰক, কোনোবাই পাটৰ কৰক, মুগাৰ কৰক, যিহৰে নকৰক, যিগৰাকী প্ৰডিউচাৰ, যিগৰাকী নিজে হাতে কাম কৰি কাপোৰখন বয়, তেওঁৰ ইনকাম নহয়। কোনোবা ডিজাইনাৰে হয়তো কিবা কিবিকৈ অলপ চলপ ইনকাম কৰিব পাৰিছে, তেওঁ বহুতৰ পৰা বস্তু আনিছে, তেওঁ ভলিউমটো বৃদ্ধি কৰিছে, হয়তো ইউৰোপত বিক্ৰী কৰিছে, আমেৰিকাত বিক্ৰী কৰিছে, তেওঁ হয়তো অলপ কৰিব পাৰিছে। কিন্তু শিপিনীয়ে ভুলতো কোনোপধ্যে ইনকাম কৰিব পৰা নাই। হয়, তো এইটো কৰিলে আমাৰ কিছু পৰিমাণে নিবনুৱা সমস্যাত অলপ হ'লেও সমাধান হ'ব। মানে এনেকুৱা আমি ক'ব নোৱাৰোঁ যে আৰু এইটো কাম কৰিলেই শেষ হৈ যাব, নিবনুৱা সমস্যা নহয়। কিন্তু যদি 1% বৃদ্ধি হয়, 0তকৈতো ভাল। আৰু কিবা ক'বা নেকি? বিশেষ নাই, এইটোৱে আৰু আমি ভিডিঅ'টো কিয় বনালোঁ, আচলতে উদ্দেশ্যটো এইটোৱে, এজন শিপিনীয়ে যদি ঘৰত থাকি পেলাই এই 200-300 টকা ইনকাম কৰিব পাৰে, আৰু 200-300 টকা দি ঘৰ নচলে, যিহেতু চৰকাৰে আমাক নিবনুৱা সমস্যা সমাধান কৰিম কৈ থাকে, এনেকুৱা ধৰণৰ আইনবিলাক আনি থ'লে কেনেকৈ নিবনুৱা সমস্যাৰ সমাধান হ'ব? নহয়। গতিকে কিছুমান এনেকুৱা বস্তু আছে যিটো বস্তু চৰকাৰে নচলালেও পাব্লিকে চলাব পাৰে। দেশ এখন যদি আমি উন্নতমান কৰিব যাব বিচাৰোঁ, তেতিয়া আমি কিছুমান বস্তু এৰে ধৰাকৈ চলিব পাৰিব লাগিব, নিজে ডাইৰেক্ট বেনিফিটটো আনিব পাৰিব লাগিব। তো এতিয়া পাৱাৰ লুম ছিষ্টেমটো যদি গভৰ্ণমেণ্টে এৰি দিয়ে, নিশ্চয় আমাৰ কাৰণে ভাল হ'ব। তেতিয়া আমি বিভিন্ন ডিজাইনত কাপোৰ আমি নিজৰ মতে আমি বিক্ৰী কৰিব পাৰিম। এতিয়া মাৰ্কেটত নিয়ালৈকে মই কি চৰকাৰৰ পৰা পাৰ্মিশ্যন ল'ব লাগিব? সেইটোৱে হৈ আছে। সেইটোৱে। গতিকে আমি এই বস্তুটো চৰকাৰে যাতে আমাক মুকলি কৰি দিয়ে, আৰু উদ্দেশ্যটো এইটোৱে আৰু দেখুৱা।
আৰু যিয়ে হাতেৰে বনোৱা বিচাৰিব তেওঁ হাতেৰে বনোৱাখন কিনিব। তাৰ কথা সেইটো, তাৰ কথা সি হাতেদি বনায়, মেচিনেদি বনায়, কিবাইদি বনাব না, মানে প্ৰডিউচাৰৰ কাষ্টমাৰৰ নিজৰ কথা। এতিয়া ধৰি লওক তেখেতে কোনোবা এজন শিপিনীয়ে ধৰি লওক সি প্ৰফেশ্যন হিচাপে ল'ব বিচাৰিছে বা সেইটো দিয়ে ঘৰ পোহপাল দিয়াৰ কাৰণে সপোন এটা দেখিছে, তেতিয়া পাৱাৰলুম ব্যৱহাৰ কৰিব পাৰিব, অ'পেন কৰি দিলে কৰক। কাৰণ হেণ্ডলুমতো এইটো ইম্পচিবল, ঘৰ এখন চলোৱাটো 200-300 টকা দি এখন গামোচাত নহয়, এইটো ইম্পচিবল, ঘৰে নচলে। সেইটোতো আৰু এটা চখ বুলি ক'ব লাগিব আমি। চখত বিহু আহিছে, সেই কিবা অনুষ্ঠান আহিছে, বৌৰ এখন কোনোবাই নামেদি চিলাই পেলাই এটা নাম লিখিল, কিবা হৰে কৃষ্ণ কিবা লিখিল, এটা চখ, এইটো চখ হৈ আছে এতিয়া হেণ্ডলুমটো আমাৰ। পাৱাৰলুম কৰি কিছুমান ঠাইত কৰিছে, মই ডিপাৰ্টমেণ্টৰ মানুহৰ লগত কথা পাতোঁতে নগাঁৱৰ বা অন্য কিছুমান ঠাইৰ তেওঁলোকে কৈছে তাত, কিন্তু তেওঁলোকৰ সেইটোৱে আৰু যদি তেওঁলোকে কৈছে নাই ভাল ইনকাম কৰে, মই যেতিয়া সুধোঁ যে ভাল ইনকাম মানে কি, না 20,000 মান টকা কৰিব পাৰে। আমি আমাৰ নিজৰ ল'ৰা ছোৱালীক সেইটোত যোৱাটো বিচাৰোঁনে? 20-30,000 টকা পোৱা আজিকালি দেখোন যিখিনি কষ্ট সঁচাকৈ বহুত কষ্ট হয়, সেইখিনি কষ্টত দেখোন কোম্পানীত কাম কৰিলে 20,000 টকা দৰমহা পায়। যিটো আমি কোম্পানীত আমি বিৰোধিতা কৰি থাকোঁ যে কোম্পানীৰ দৰমহাটো বাঢ়াই দিব লাগে, কিন্তু কোম্পানীতে 20,000 টকা পায়, কিন্তু কোম্পানীতকৈ মেহনত বেছি হয়, ইয়াতে কষ্ট বেছি হয়। গতিকে সেইটো ধৰি লওক কিছুমান একেবাৰে নিবনুৱা সমস্যা জেগা, একদম মানে বেকৱাৰ্ড জেগা, সেইবিলাক মানুহতো বেকাৰ থাকে যিহেতু, আৰু ইনচাল বুলি নহয় আচলতে, একো কাম বন নাই, কি কৰি থাকিব, তেতিয়া অলপ এইটোকে হেণ্ডলুমত কামখিনি কৰিল, হাল চাল বোলা, কাপোৰ দুখনমান ওলাল, এতিয়া 20,000 টকা ইনকাম মানে তেখেতসকলৰ কাৰণে বহুত বুলি ভাবি লোৱা যায়। আৰু সেইটো জেগালৈ জেগা হৈছে, ষ্টেপ বাই ষ্টেপ। এতিয়া ধৰি লওক আমাৰ যিখিনি ইকনমি ভাল সেই এৰিয়াবিলাকত 20,000 টকাটো ইম্পচিবল, এইটো নচলে ঘৰ। জেগালৈ জেগা, হয়তো সেই যোনে গৈছিল হয়তো তাৰ কাৰণে যে ভাল বুলি কৈছে 20-25,000 টকাটো, অলপ জেগাটোক লৈ চাগে অলপ তাৰ মাইণ্ডটো অলপ বেলেগকৈ চলিছে। 20-25,000 টকাত ঘৰ নচলে, ঘৰ কোনো অসমৰ আজি কোনো ঠাইতে কাৰোৱে ঘৰ নচলে, কিন্তু জীয়াই থাকে আৰু মানুহে 10,000-15,000 টকা লৈও জীয়াই থাকে, দুমুঠি খাই পেলাই জীয়াই থাকিব পাৰে আৰু সেইখিনি, কিন্তু মানুহৰ জীৱন নহয় আৰু বেমাৰ হ'লে চিকিৎসা কৰিব কৰাব, সেইটোৱে ল'ৰা ছোৱালীক পঢ়াব ক'ত, সেইটোৱে কথা। ঠিক আছে, তেনেহ'লে আজি আমি ইমানতে শেষ কৰোঁ। মই সকলো শ্ৰোতা দৰ্শকক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকে এইটো চালে। থেংক ইউ। ধন্যবাদ।